স্বাগতম জানাইছো প্ৰাইম ডিবেট আৰু আৰম্ভ কৰিছো আজিৰ অনুষ্ঠান এক জটিল পৰিস্থিতিৰ মাজেৰে অসম অতিবাহিত হৈছে যোৱা দুটা সপ্তাহতকৈ অধিক সময় আৰু সকলোৱে অসমৰ দুখ দুৰ্দশা উজনি অসমত শেহতীয়াকৈ যোৱা 2-3 দিন ধৰি নামনি অসমৰ বিভিন্ন অঞ্চলত এই দুৰ্দশা উত্তৰ অসমত দেখিছে আৰু ক্ৰমাৎ পানী বহুত ঠাইত বাঢ়ি থকাৰ খবৰ এই মুহূৰ্তটো যদিও আজিৰ দিনটোত বেছি বৰষুণ দিয়া নাই আজিৰ সময়ছোৱাটো বিভিন্ন স্থানত পানী বাঢ়ি আছে আৰু ক্ৰমাৎ বিভিন্ন ঠাইত নতুন নতুন ঠাই বুৰাবলৈ আৰম্ভ কৰিছে আজি পুৱাভাগতো সকলোৱে জানে যে টিয়কৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰিছে যদিও শিৱসাগৰ জিলা বিশেষকৈ চৰাইদেউ আৰু শিৱসাগৰ নাজিৰা এলেকাত য'ত আটাইতকৈ বেছি ক্ষতি হৈছিল তাত পানী কিছু শুকাইছে কিছু লোক ঘৰলৈ যাবলৈ আৰম্ভ কৰিছে ঘৰবোৰ পুনৰ নিৰ্মাণৰ কাৰণে বিভিন্ন পক্ষৰ পৰা যি সহায় সহযোগ আছে সেই কাম চলি আছে আৰু বিভিন্ন যি ক্ষতিগ্ৰস্ত লোকসকল তেওঁলোকৰ সন্মুখত এতিয়া নতুন নতুন প্ৰত্যাহ্বান আহি পৰিছে এই সময়ছোৱাত অসমৰ জনতাই যি ভানাক্ৰান্ত লোকসকলৰ প্ৰতি সহায় সহযোগিতা দেখুৱালে সেয়া সঁচাকৈ এক ঐতিহাসিক ঘটনা এনেধৰণে একেলগে মাৰ বান্ধি থিয় হৈ একেলগে নিজৰ সমস্যা বুলি যুঁজ দিয়া এক অতি গুৰুত্বপূৰ্ণ দিন হিচাপে খন হিচাপে নিশ্চয় লিখা হৈ থাকিব আৰু এই সময়ছোৱাৰ বিভিন্ন দিশ আমি চৰ্চা কৰিম মোৰ সৈতে কেইবাজনো অতিথি আছে মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই বিশিষ্ট ভূতত্ত্ববিদ প্ৰফেসৰ ডক্টৰ ভাগৱত প্ৰাণ ৰোৱাৰা ডাঙৰীয়া স্বাগতম জনাইছো গুৱাহাটী বিশ্ববিদ্যালয়ৰ মোৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া স্বাগতম জনাইছো মোৰ সৈতে বিশ্লেষক অপৰূপা বৰঠাকুৰ ডাঙৰীয়ানী স্বাগতম জনাইছো মোৰ সৈতে ভূবিজ্ঞানী ডক্টৰ মানিক কৰ ডাঙৰীয়া সংযুক্ত হৈ আছে প্ৰফেসৰ ডক্টৰ মানিক কৰ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো মোৰ সৈতে ব্লগাৰ সাহায্য প্ৰদানকাৰী অসমত এই এলেকাটোত একেৰাহে লাগি আছে সময় গগৈ ডাঙৰীয়া স্বাগতম জনাইছো আপোনাক জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামী ডাঙৰীয়া যোৰহাটৰ পৰা স্বাগতম জনাইছো আৰু মোৰ সৈতে আৰু প্ৰতিনিধি খন্তেক সময়ৰ পিছতে সংযুক্ত হ'ব আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই প্ৰথমতে প্ৰফেসৰ ডক্টৰ কৰ ডাঙৰীয়া ওচৰলৈ যাব বিচাৰিছো বৰ জটিল আপুনি দীঘলীয়া দিন ধৰি অসম ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন এলেকাৰ যি ভৌগোলিক বা অন্যান্য বিষয়সমূহ অধ্যয়ন কৰিছে মূলতঃ বানৰ স্থায়ী সমস্যা সমাধান বুলি দীঘলীয়া দিন ধৰি আন্দোলন দাবী চৰ্চা গৱেষণা নিৱেশনা বিভিন্ন প্ৰকল্প ব্ৰহ্মপুত্ৰ বোৰ্ড নেওৰা বিভিন্ন অথৰিটিজ ইত্যাদিৰো কাম হৈছে বিভিন্ন সময়ত চেন্ট্ৰেল প্ৰজেক্টছ আহিছে ৰাজ্য চৰকাৰসমূহেও মথাউৰি নিৰ্মাণকে বিভিন্ন কাম কৰিছে কিন্তু মূৰকত কোনো ঠাইত নতুন ঠাইত বানপানী হৈছে কোনো ঠাইত মথাউৰি ভাঙিছে আৰু বিপদজনক ৰূপ জাগিৰোডত সৰু এটা নিজৰাৰ পানী বৈ আহি জাগিৰোড চহৰখনৰ মাজৰ এটা অংশত যি পৰিস্থিতিৰ সৃষ্টি কৰিছে সি একেবাৰে নতুন আৰু ইমান সৰু এটা নিজৰা যে সেই নিজৰাই ইমান বিভীষিকাময় ৰূপ ল'ব পাৰে যদিও নিজৰাৰ কাৰণে সৰু ঠাইত হৈছে বৃহৎ অংশ প্লাবিত কৰিব পৰা নাই কিন্তু য'ত হৈছে তাত বৃহৎ পানীৰ খুঁট আৰু পানীয়ে বহু এলেকা আনকি পকী দেৱাল ইত্যাদি ভাঙি পেলাইছে এক নতুন ধৰণৰ পৰিঘটনা সকলোৰে চকুত পৰিছে আপুনি কেনেদৰে ইয়াক বিজ্ঞানসন্মতভাৱে বা ভূবিজ্ঞানী দৃষ্টিভংগীৰে আপুনি ইয়াক বিশ্লেষণ কৰিছে ডক্টৰ মানিক কৰ ডাঙৰীয়া থ্যাংক ইউ কথাটো হ'ল এই অঞ্চলটো একেবাৰে নতুন বুলি মই নকওঁ কাৰণ আমাৰ এই যে ব্ৰহ্মপুত্ৰ ভেলী দুটা ৱাটাৰ সোৰ্স আছে এটা হ'ল বৰাইল হিলৰ কাষেদি গৈ বতাহটো গৈ থাকে তেতিয়াও হয় আৰু উত্তৰত ভূটানৰ দক্ষিণে যিটো বতাহ আহে সেইটোৰ পৰাও হয় কিন্তু এতিয়া মই যদি কওঁ 18শ শতাব্দীত দেখা গ'ল ব্ৰিটিছবিলাকে মানে আমাৰ মধ্য অসম বা তাৰ তলত আমাৰ ইয়াত টি গাৰ্ডেন কৰিবলৈ তেওঁলোকে কোনো ধৰণৰ ইণ্টাৰেষ্ট লোৱা নাই তেওঁলোকে কৈছিল এইটো ইনাণ্ডেটেড কাণ্ট্ৰি কিন্তু এতিয়া ভয়ংকৰ অৱস্থা হ'ল মোৰ জন্মস্থান উজনি অসম তাতেই এতিয়া বানপানী দেখা গৈছে শিৱসাগৰত বানপানী দেখা গৈছে এইবিলাক বহুতো কাৰণ ইয়াত মেইনলি হ'ল হিউম্যান ইণ্টাৰফিয়াৰেঞ্চ খুব বেছি হৈ গৈছে তাৰ পিছতো আৰু এটা কাৰণ আছে ফিজিকেল এইটো হ'ল 2023 চনত সাউথ এছিয়াত প্ৰায় 600টা ভূমিকম্প হৈছিল তেতিয়াও কি হ'ল এই অঞ্চলৰ বহু ঠাইত আপ টু উত্তৰ ভাৰতৰ হিমালয়ান সাইডটোত ফ্ৰেকচাৰ হৈছিল আৰু এইবিলাকৰ গোটেইখিনি কাৰণত ইয়াত যেতিয়া হিউম্যান ইণ্টাৰফিয়াৰেঞ্চটো খুব বেছি হ'ল ৰাস্তা পদূলি বনোৱা হৈছে হিলবিলাক কাটিবলৈ আৰম্ভ কৰিছে আৰু
মই বহুদিন আগতে কৈছোঁ, আপোনালোকে জানিব যে গুৱাহাটীৰ পাহাৰবিলাকতো মানুহে শিল কাটি কাটি তাতে ঘৰ বনাই আছে। একে ঠাইত মানুহ থাকিলে তাতে ৱাটাৰ ডিছচাৰ্জ খুব বেছি হয়, আৰু সেই ৱাটাৰ ডিছচাৰ্জৰ কাৰণে গুৱাহাটীৰ অৱস্থাও বেয়া হৈছে। আৰু আমাৰ উজনি অসমত যিটো পানী এতিয়া দেখা দিছে, হিউমেন ইণ্টাৰফিয়াৰেঞ্চটো তাৰ কাৰণে দায়ী। আৰু এইটো যদি এতিয়া মানুহৰ পাহাৰৰ ওপৰত যদি অত্যাচাৰ কৰে, পাহাৰৰ ওপৰত যদি তেনেকৈ ঘৰ বান্ধে, চাইণ্টিফিক ৱেত যদি নকৰে, তেনেহ'লে ইয়াৰ কাৰণে আমি ফল ভোগ কৰিবই লাগিব। কাৰণ আমি জানো, ইভেন ব্ৰিটিছবিলাকে যেতিয়া টি গাৰ্ডেন কৰিছিল, তেতিয়া তেওঁলোকে চিয়'ৰ আছিল যে উজনি অসমত কোনোদিন বানপানী নহ'ব। তেওঁলোকে এই ৰেইনফলৰ পৰা বানপানী হয় এইটো তেওঁলোকে ভবা নাই। আৰু এটা কথা কওঁ, ইণ্টেনচিটি অফ ৰেইন যথেষ্ট বাঢ়িছে। এইটো কাৰণেও হিউমেন ইণ্টাৰফিয়াৰেঞ্চ। কাৰণ আগত মধ্য অসমত মই দেখিছোঁ 92% ৰেইনফল আছিল, হিউমিডিটি আছিল, আৰু এইটো 68লৈ নামি আহিছে, যাৰ ফলত তাপ বহুত বেছি হৈছে আৰু পাহাৰবিলাকৰ ফাটল বহুত পৰিমাণে বৃদ্ধি পাইছে। হিউমেন ইণ্টাৰফিয়াৰেঞ্চটো যথেষ্ট পৰিমাণে কমালেহে আমাৰ ঘৰতো আমি AC ইউজ কৰোঁ। আগত আমি ইমান AC ইউজ কৰা নাই। সেইবিলাক যেনেকৈ ইনডাইৰেক্ট হিউমেন ইণ্টাৰফিয়াৰেঞ্চ। ডাইৰেক্ট হিউমেন ইণ্টাৰফিয়াৰেঞ্চ হ'ল ঘৰ বাৰী যিবিলাক বনাই আছে, ৰাস্তা পদূলি বনাই আছে উইদাউট চাইণ্টিফিক থিংকিং। কাৰণ এই অঞ্চলৰ যিবিলাক শিলক আছে, এইবিলাক এতিয়া ফ্ৰেকচাৰ হ'বলৈ ধৰিছে। থেংক ইউ। হয়, আপুনি থাকক, আমাৰ ফালে সংযুক্ত হয়। ডক্টৰ ভগৱত প্ৰাণ দুৰুৱা ডাঙৰীয়া, আপুনি কেনে দৃষ্টিৰে চাইছে? দুটা কথা ঠিক যে শিৱসাগৰৰ এলেকাৰ এই মানুহখিনিয়ে এনে বৃহৎ বানটো নহয়, সৰু বানপানীও দেখা নাই এইবাৰ এলেকাৰ যিখিনিতে হৈছে। যদিও সোণাৰী টাউনত কিছু বছৰৰ পৰাই নাগালেণ্ডৰ একেবাৰে তুলিৰ পৰা ওপৰৰ পৰা পানী বৈ আহি বৰষুণ দিলে অলপ সোণাৰী চহৰখনৰ আশে পাশে টাউকাক নদী ইয়াৰ অংশবিশেষত কিছু বান হয়, একেবাৰে নতুন বা এইবাৰ বহু ঠাইতে। এতিয়া জাগিৰোড চহৰৰ মাজেৰে যে ৰাজপথৰ পৰা পানী বৈ যাব, তেনেকুৱা অভিজ্ঞতা শুনা নাই। গুৱাহাটীতে আপুনি সিদিনা দেখিলে, আমি সাধাৰণতে বৰষুণ দিওঁতে কওঁ যে গুৱাহাটীত বৰষুণ হয়, মেঘালয় পাহাৰৰ পৰা পানী আহে নাহে দীঘলীয়া বিতৰ্ক এটা আছিল। সিদিনা 6 মাইলত পানী হ'ল, সেইদিনা গুৱাহাটীত বৰষুণ নাছিল। মানে তাৰ আগত 8-10 ঘণ্টালৈকে বৰষুণ নাছিল, তাৰপাছতো গুৱাহাটীত পানী হৈছে। তাৰমানে পানী দূৰৰ পৰা বৈ আহিছে। সাধাৰণভাৱে এনেকুৱা এটা কথা হয় যে সৰ্বাধিক শিৱসাগৰ জিলাত বা চৰাইদেউ জিলাত 18-19 তাৰিখে 450 মিলিমিটাৰলৈকে বৰষুণ হৈছিল। 450 মিলিমিটাৰ যদি 100 বৰ্গ কিলোমিটাৰ এলেকাত বৰষুণ হয়, তেনেহ'লে তললৈ নামি আহিলেও 100 বৰ্গ কিলোমিটাৰ 450 mm পানী থাকিব। কিন্তু ইয়াৰ পানীৰ যিটো ভলিউম, গতিকে পানী ক'ৰবাত অতিৰিক্তও জমা হৈ আছিল। এতিয়া ভূতাত্ত্বিক কিবা অন্যান্য কাৰণ বা অন্যান্য কিবা আপোনাৰ চকুত পৰেনে? প্ৰথমে আহোঁ মই 19 তাৰিখৰ কথাটো। হয়, মই নাজানো 450 মিলিমিটাৰ মানে বেলেগ হৈছে। সেইটো একচুৱেলি মানে প্ৰায় 22 ঘণ্টামানৰ বৰষুণ আছিলে। হয়, মন ডিষ্ট্ৰিক্টত। আৰু মই জনামতে টিউৱেনচাঙৰ ফালে সেইদিনাখন বৰষুণ আৰু বেছি আছে, প্ৰায় 33 ঘণ্টামান মানে বৰষুণ দিয়ে আছিলে। আৰু বৰষুণৰ ইণ্টেনচিটিটো আমাৰ যেনেকৈ প্ৰথমতে ক্লাউড বাৰ্ষ্ট বুলি কোনোবাই ক'ব বিচাৰিছে, ঠিক তেনেকুৱা ধৰণৰ নহয়। টোটেল ইণ্টেনচিটিটো আপোনাৰ প্ৰায় 138 মিলিমিটাৰমান আছিলে। আৰু সেইটো মানে সময়টো লৈ পেলাই আচলতে আমি যদি খুব কম সময়ত ধৰক 1 ঘণ্টাৰ ভিতৰত যদি 100 মিলিমিটাৰমান বৰষুণ হয় বা তাতকৈ বেছি হয়, তেতিয়াহ'লে আমি আচলতে মানে ক্লাউড বাৰ্ষ্ট বুলি পেলাই আমি যিটো কওঁ সেইটো কওঁ। গতিকে তেনেকুৱা ধৰণৰ হোৱা নাই, কিন্তু বৰষুণ হৈছে। আৰু এনেকুৱা বৰষুণ আগতেও হৈছে, ৰেকৰ্ড আছে, আগতে তেনেকুৱা ধৰণৰ বৰষুণ হৈছে। এতিয়া কথা হ'ল কি যে আমি আপুনি যদি দিখৌ নদীখনলৈ চায়, দিখৌ নদীখন বহুত মিয়েণ্ডাৰিং, মানে অকোৱা পকোৱা যদি চায়। আৰু সেই অকোৱা পকোৱাটোৱে কয় যে সেই নদীখন আচলতে মানে ঢালটো বহুত কম, শ্লোপটো তাৰ নদীখনৰ যে এটা নদীয়ে পানী বৈ যাবৰ কাৰণে তাত এটা শ্লোপ থাকে, সেই শ্লোপটো বহুত কম। আৰু
এইটোৰ কাৰণটো হৈছে কি যে সেই নদীখনলৈ আগতে যিমান পানী আহি থাকে নৰ্মেলি দিশত যিমান পানী আহি থাকে সেই তাত গেদৰ পৰিমাণটো বহুত কম আচলতে এতিয়া নদীখনে এটা মিয়েণ্ডাৰিং হৈ পেলাই এটা মিয়েণ্ডাৰিং ৰিভাৰ বুলি কওঁ মিয়েণ্ডাৰিং ৰিভাৰ আমাৰ অকল দিখৌ বুলিয়ে নহয় গোটেই নদীবিলাকতে সমস্যা আছে দিখৌ লৈ মই ক'ব বিচাৰিছোঁ যে আমি যেতিয়া মাথাউৰি বান্ধি দিওঁ মাথাউৰিটো আচলতে কেতিয়াও ফ্লাড কণ্ট্ৰলৰ সলিউশ্যন নহয় সেইটো এটা টেম্পৰৰী সলিউশ্যন হিচাপে লোৱা হৈছিলে আৰু মাথাউৰি বান্ধি দিয়াৰ লগে লগে ৰিভাৰৰ বেডবিলাক ওপৰলৈ উঠি আহে যিটো আমি যদি আপোনালোকে চাই যদি নৰ্থ বেংকত হিমালয়ৰ ফালৰ পৰা যিমানবিলাক নদী আছে সেই সকলোবিলাকৰ নদীয়ে সমতল ভূমিতকৈ নদীবিলাকৰ তলখন বহুত ওপৰত আৰু আমাৰ দিখৌ বা আমাৰ দিচাং সেইফালে যদি চাওঁ আমাৰ তেনেকুৱা হোৱা নাই কাৰণ কি হয় যে মানে নগা পাহাৰৰ ফালৰ পৰা যিবিলাক নদী আহে সেই নদীবিলাকত গেট বহুত পৰিমাণে কমকৈ আহে গতিকে সেইবিলাকৰ তলখন মানে যথেষ্ট তলত আছিলে বেড লেভেলটো আৰু সেইকাৰণে মানে তাত পানী কেৰি কৰিব পৰা কেপাচিটিও আছিল কিন্তু এতিয়া যেটো আমাৰ এক্টিভিটিবিলাক হৈছে আমি এতিয়াই দেখা পাইছোঁ যে দিখৌত এবাৰ যিমানবিলাক গেট আহিছে এই যে বাহিৰত যে আমি কৈছোঁ 7 ফুট 8 ফুট 9 ফুট এনেকৈ গেট জমা হোৱা দেখা পাইছোঁ সেই গেট কিন্তু বহু পৰিমাণে নদীখনৰ বুকুতে জমা হৈছে গতিকে নদীৰ বুকুখন বহুত বাম হৈছে আৰু মই ভাবোঁ যে এতিয়া অলপ পানী আহিলেও মানে আপোনাৰ বানপানী হ'ব আমি দেখিছোঁ যে এইবাৰ যিমানবিলাক 27-28 জেগামানত মানে হৈছে পানী পাৰ বাগৰি গৈছে নদীবিলাকৰ পাৰ বাগৰি গৈছে তাৰ নদীবিলাকৰ বহন ক্ষমতাটো নাই যিমান পানী আহিছে গতিকে এতিয়া যদি আমি যদি এটা যদি নাচাওঁ যে আমি যদি চেনেলবিলাকৰ যদি মেইনটেনেন্সটো আমি যদি নকৰোঁ দ কৰাৰ ব্যৱস্থা আমি যদি নকৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ বহুত অসুবিধা আছে এতিয়া বহুতে কৈ আছে যে হিল খানাৰ কাৰণে হৈছে মানে বানপানীটো হ'ল কিন্তু বানপানীটোৰ লগত যদি মই যে পানীৰ যিটো ভলিউম আহিছে সেইটোৰ লগত শিল খনা নখনাটোৰ লগত আচলতে কথা নহয় কিন্তু কথাটো হৈছে কি যে আমি যি আনপ্লেন ৱে যেনেকৈ পাহাৰবিলাক খনন কৰিলোঁ যেনেকৈ নদীৰ পৰা আমি ছেডিমেণ্টবিলাক আমি পাথৰ উঠাইছোঁ বা বালি উঠাইছোঁ যিটো আমি প্লেন ৱে নহয় বহুত সময়ত কি কৰা যায় নদীখনৰ পাৰবিলাকে কাটি দিয়া যায় এইবিলাকত তো মনিটৰিং ছিষ্টেম এটা আমাৰ কিন্তু খুব ভাল মনিটৰিং ছিষ্টেম এটা আমাক লাগিব যিটো এতিয়া অভাৱ দেখা পোৱা গৈছে আৰু সেইখিনি যদি আমি যদি নকৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ বিপদ আহি থাকিব আৰু নদীৰ যদি আমি যদি ছিষ্টেমেটিকেলি নদী খনন কৰোঁ আমাক ৰিচোৰ্চো লাগিব বিল্ডিং মেটেৰিয়েলছো আমাক লাগিব আৰু একে কথাত আমি যদি কওঁ অন্যফালেদি যে সেইটো যদি আমি যদি কৰি আহোঁ ছিষ্টেমেটিকেলি নদীখন যদি তাৰ মুখৰ পৰা একদম ব্ৰহ্মপুত্ৰৰ মুখৰ পৰা ধৰক দিখৌখনৰ কথাই কৈছোঁ যদি আমি তাক যদি খানাৰ ব্যৱস্থা এটা কৰোঁ তেতিয়াহ'লে আমি নদীখনৰ যিটো জীয়াই থকাৰ যিটো ব্যৱস্থা সেইটো আমি বৰ্তাই ৰাখিব পাৰিম এতিয়া মোৰ ঘৰ শিৱসাগৰত গৌৰীসাগৰৰ ওচৰতে চাৰিং বুলি কয় আৰু আমাৰ ওচৰতে আছে নামদাং নদীখন আছে মই সৰুতে দেখা পাইছিলোঁ নামদাঙত তাতে সকলো মাছ ধৰে শিলৰ সাঁকোখন আছে তাতে সকলো সেই নদী নামদাঙত ঢেৰ মাছ ধৰে আৰু সেইখন যথেষ্ট দ আছিলে এতিয়া মই আজি মানে এই এবছৰমান আগতে যাওঁতে দেখিলোঁ সেইখন মানে তলফালে পানী যাবলৈ অকণমানহে ফাঁক আছে গোটেই নদীখন মানে পুত গ'লগৈ গতিকে আমাৰ যদি নদীবিলাক যদি এনেকৈ যদি পুত গৈ থাকে তেতিয়াহ'লে নদীবিলাকৰ যিটো বহন ক্ষমতা সেইটো কমি যাব গতিকে আমাৰ যেতিয়া ইভেন মাথাউৰি ডিজাইন কৰোঁ বা নদী এখনৰ যদি পানীৰ প্ৰবাহটো কেনেকুৱা হ'ব যদি ডিজাইন কৰোঁ তাৰ কাৰণে আমি এটা গ্ৰেডেড চেনেল কেনেকৈ ডেভেলপ কৰিব লাগে সেইটো চাব লাগে গ্ৰেডেড চেনেল মানে মই এইটো ক'ব বিচাৰিছোঁ এইবিলাক এনেকুৱা চেনেল য'ত ছেডিমেণ্টেশ্যনো নহয় ইৰ'শ্যনো নহয় সেইটো হ'লে মানে তেতিয়াহ'লে মই যিটো নেচাৰেলি নদীখনত যিটো নেচাৰেল ছিষ্টেম আছিলে সেই ছিষ্টেমটো আমি বহুত দিনলৈকে ধৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে এইখনৰ যিটো বহন ক্ষমতা সেই ক্ষমতাটো আমাৰ সাল সলনি নহ'ব সেইটো এটা কথা আৰু মই যদি গুৱাহাটীলৈ যদি আহিব বিচাৰোঁ দেখিছোঁ আমি যোৰাবাটত পানী হয় যোৰাবাটৰ পৰা এখন নদী আছে সেইখন একচুৱেলি CRPF কেম্প য'ত আছে তাৰ পৰাই মানে আমাৰ যিটো USTM বুলি কৈ আছোঁ USTMৰ ওচৰৰ পৰা এখন নদী এনেকৈ গৈ আমাৰ যে ফ্লাইঅভাৰখন বনাই দিলে এই যোৰাবাটত দিওঁতে তাতে সেই তলেদি যিখন নদী আছে নদীখনত চেপা মাৰি লৈ আহিলে আৰু আপোনালোকে চাই যদি দেখা পাব
যোৰাবাটৰ যিটো CRPF কেম্প আছে তাতো সেইটো মানে সৰু ড্ৰেইন কৰি পেলালে গতিকে আৰু সেইটো গৈ পেলাই আপোনাৰ ডিগাৰুত পৰিছেগৈ গতিকে সেই চেনেলটো এতিয়া মানে ইমান সৰু কৰি দিলে আৰু আমাৰ যদি শ্বিলঙৰ ফালে যদি যাওঁ এইখিনি বৰ্ণিহাটৰ ফালে তেতিয়া আমি দেখিম যে সেইটো ইতিমধ্যে বহুতে চাইডে মানে দোকান পোহাৰবিলাক হৈছে তেওঁলোকেও মানে তাক চপাই আনিছে আনি তাৰ অৰিজিনেল নদীখনৰ যিটো মানে নেচাৰে নিজা হিচাপে তাৰ কেৰিং কেপাচিটি কিমান হ'ব সেই হিচাপে তাৰ নিজৰ চেনেলটো আচলতে বনাই লয় গতিকে আমি তাক ঠেক কৰি লৈ আহিলোঁ এতিয়া যদি আমি যোৰাবাটত যদি পানী নিবলৈ আপুনি দেখা পাব এই ব্ৰিজখনৰ তলতে সেই সৰু ধুন্দ এটা নিচিনা কৰি থোৱা আছে আৰু সেইটোৰে মানে পানীটো যাব নোৱাৰে আৰু ওপৰ চেডিমেণ্টবিলাক আহিছে ওপৰ যে পাহাৰ খান্দি আছে চেডিমেণ্টবিলাকে গৈ লগে লগে তাক পুতি পেলায় গতিকে সেই সৰু ধুন্দুৰে তাক পানী নিব পৰা কেপাচিটি নহয় সেইটো আচলতে নদী হিচাপে তাক ডাঙৰকৈ এটা যদি আমি যদি বনাই দিওঁ সেইটো পানীটো সেইপিনে নিশ্চিতভাৱে ওলাই যাব আৰু এটা আছে যে একে জেগাৰ পৰাই আপুনি এই অলপ যিটো কৈছে যে 6 মাইলত যিটো মানে পানী হৈছে বৰষুণ নিদিয়াকৈ সেই একে জেগাৰ পৰাই এখন নদী ওলাই আহিছে আহি পেলাই সেইখন এই আপোনাৰ এতিয়া যে আমি হেৰি বনাইছে না বিষ্ণু খানাপাৰা সেইপিনে এটা সৰু জুৰি নিচিনা আছে নহয় সেইখনে নদী আচলতে সেই নদীখন এনেকৈ আহি পেলাই কলাক্ষেত্ৰ এইটো চাইডে পাৰ হৈ আহি পেলাই আমাৰ জুৰি পাৰ বুলি জুৰি পাৰেদি গৈ সেইখন শিলহাগুত পৰিছে সেইখনটো এইফালে মই সেইদিনা মোৰ ল'ৰাৰ লগত কাইলৈ আকৌ মই এবাৰ যাম বুলি ভাবিছোঁ মোৰ ষ্টুডেণ্টৰ লগত মই গ'লোঁ ট্ৰেছ কৰিবৰ কাৰণে তলফালে ট্ৰেছ কৰিবলৈকে দিগদাৰ সেইখিনি ড্ৰেইনেই নে মানে এইখিনি নদীৰে পাৰ্ট সেইটো ধৰিবৰ কাৰণে অসুবিধা হৈ আছে গতিকে এইটোৱে ইয়ালৈকে পানী আহিছে এইখিনিৰ পূৰা পানীটো ওলাই শিলহাকুলৈ যাব পৰাকৈ কিন্তু তাৰ ব্যৱস্থাটো নাই গতিকে নেচাৰেল ছিষ্টেমটো যদি আমি ব্লক কৰি দিওঁ তেতিয়া আমাৰ এনেকুৱা প্ৰব্লেম হ'ব আমাৰ এতিয়া মই দিখৌলৈ যদি আহোঁ এই আমাৰ কিখন ভৰলুত দেখা পাব যে আপোনাৰ ছুইচ গেটখন বনাই দিছোঁ ছুইচ গেটৰ লেভেলটো কিন্তু ব্ৰহ্মপুত্ৰৰ পৰা বহুত ওপৰত বনাই দিয়া আছে গতিকে যেতিয়া মই ওপৰলৈ দি দিলোঁ তেতিয়াহ'লে কি মোৰ ভৰলুৰ একচুৱেলি যিটো গ্ৰেডিয়েণ্ট আছিলে সেইটো কমি গ'ল এইটো চাইড উঠাই দিলোঁ গতিকে মোৰ ইয়াৰ পৰা ভৰলুলৈ যিমান পানী টানিব পাৰে সিমান পানী শ্লোপটো পালে সি যিমান টানিলে হয় শ্লোপটো যিহেতু কমাই দিলোঁ সি পানী টানিব নোৱাৰা হৈ গ'ল গতিকে এনেকুৱা ধৰণৰ আমাৰ ইঞ্জিনিয়াৰিং ফল বহুত আছে এতিয়া মই সিদিনাখনতে দেখা পালোঁ যে আমাৰ ঘৰৰ ওচৰতে আমাৰ ঘৰতে এইবাৰ পানী সোমাইছে তো আমাৰ ঘৰৰ ওচৰতে এটা এই ফুলপানী চিগা বুলি কয় তাতে এটা পুল এটা আছিলে সেই পুলটো মানে আগতে ডাঙৰ কালভাৰ্ট এটা আছিলে এই কালভাৰ্টটো যেতিয়া এতিয়া হাইৱেটো বনাই দিলে তেওঁলোকে কি কৰিলে যে আগৰ যিটো লেভেল আছিলে তাতকৈ 4 ফুট ওপৰৰ পৰা দি দিছে গতিকে আমাৰ ঘৰত যিটো পানী সোমাইছে মানে তাত আৰু পুল নাই এতিয়া এটা সৰু পুল এটা বনাই দিছে সি পানী টানিব পৰা নাই গতিকে আপুনি যিমানবিলাক আমাৰ যে হাইৱে পাৰ হৈ গৈছে তাৰ হাইৱে যেতিয়া পাৰ হৈ গৈছে তাৰপিছতে আমাৰ ঘৰৰ ভিতৰত পানীটো লেভেল হৈ গ'ল কিন্তু আচলতে কি হয় যে সেইবিলাকৰ যেতিয়া হাইৱে ডিজাইন কৰা হয় তাৰ প্ৰত্যেকটো হাইৱেতে এটা পানী যাব পৰা ব্যৱস্থাটো কেনেকুৱা হ'ব লাগিব তাৰ আচলতে এটা মডেলিঙৰ দৰকাৰ হয় এতিয়া হৈছে কি যে যিসকলে মই ভাবিছোঁ যে এইটো ডিজাইন কৰিছে ৰাস্তাৰ কথা ভাবিছে তেওঁলোকে হয়তো ইণ্ডিয়াৰ বাকী পাৰ্টবিলাকৰ কথাটো বেলেগ আজি যে মই মধ্যপ্ৰদেশৰ কথাটো কওঁ বেলেগ ৰাজ্যৰ কথাটো হয় নহয় মানে ৰাজ্য বুলিবলৈ মই নকওঁ তাৰ এনভাইৰনমেণ্ট তাত ৰেইনফল কম হয় সেই ৰেইনফল কম হোৱা মডেল এটা যদি মই আনি পেলাই ইয়াতে যদি বহাই দিওঁ তেতিয়াহ'লে কিন্তু মোৰ ভুল হ'ব গতিকে আমি আমাৰ কনটেক্সটত মানে আমি চাব পাৰিব লাগিব যে আমাৰ এই ৰাস্তাবিলাকত কেনেকৈ বনাব লাগিব ৰাস্তাবিলাকত কিমান ইণ্টাৰভেলত ড্ৰেইন থাকিব লাগিব আৰু এতিয়া চাওক এই যে বানপানী হ'ল আজিলৈকে পানী ওলাই যোৱা নাই কেনি ওলাই যাবলৈ ক'তো ৰাস্তাই নাই সেইটো স্বয়ং মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে যে পানী হাইৱেৰ সেইটো ড্ৰেইনেজ চিষ্টেম আৰু উন্নত কৰিব লাগিব সেইটো মানে কি হয় যে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা কোনোবা মন্ত্ৰী এগৰাকীয়ে সেইখিনি চাব আচলতে নোৱাৰে আৰু নালাগে সেই বস্তুটো যিকেইজন ইঞ্জিনিয়াৰে ডিজাইন কৰে তেওঁলোকৰ মূৰত সেইটো থাকিব লাগিব মনত সেইটো থাকিব লাগিব যে ইয়াতে যদি আমি কৰি আছোঁ যে আমাক কি প্ৰব্লেম আহিব পাৰে সেইকাৰণেতো মই এজন এক্সপাৰ্ট মানে আমি ইঞ্জিনিয়াৰ এজনক আমি লওঁ যে তেওঁলোকে চাব লাগিব যে আমাৰ কি এইখিনি কৰি দিয়াৰ লগে লগে মোৰ কিখিনি সুবিধা হ'ব কিখিনি অসুবিধা হ'ব হয় আপুনি কিবা এটা গুৰুত্বপূৰ্ণ বিষয় ক'লে মই আহিম কেইটামান পলিটিকেল ৰিয়েকশ্যনো লৈ লওঁ তাৰ আগতে মই অপূৰ্বা বৰঠাকুৰ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ এতিয়া গুৱাহাটীৰ কথাকে যদি ধৰোঁ আমি যিটো গুৱাহাটীত অৱস্থা এতিয়া হৈছে
যোৱা দুটা তিনিটা গুৱাহাটীত বানপানী ইতিমধ্যে গুৱাহাটীৰ বহু এলেকাত মানুহক পাইছে আৰু মোটামুটি ডাঙৰকৈ বৰষুণ দিলে গোটেই গুৱাহাটীখনৰ বেছিভাগ এলেকাতে বাটে পথে পানী হৈ যায় কিন্তু এনেকৈতো মানুহ জীয়াই থাকিব নোৱাৰে হয় আচলতে ব্ৰিটিছে গুৱাহাটীখন মানে ভৌগোলিকভাৱে গুৱাহাটীখনৰ অৱস্থিতিটো চাই ব্ৰিটিছে প্লেন চিটি পাতিছিলে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে উজান বজাৰ কাছাৰী এনেকৈ চেনিকুঠি লৈ পেলাই প্লেন চিটি পাতিছিলে তাৰপিছত সেই প্লেন চিটি গৈ এতিয়া মানে পাহাৰ এটা পালে প্ৰথম নিজৰাটো ভেটি যেতিয়া ঘৰটো সজা হয় প্ৰথম তিনিচলীয়া মানে তিনিখন টিং দিব তাৰপিছত এনেকৈ আৰম্ভ হৈ যাব তাৰপিছত কাৰবাৰ আশীৰ্বাদ পুষ্ট হৈ কাৰেণ্টটো পালে এনেকৈ যেতিয়া পানী ভেটা কাৰবাৰটো আৰম্ভ হৈ গ'ল তেতিয়া সেই যিবিলাক ধৰি লওক উপনৈ কিছুমান আছিলে ভৰলু শিলহাকু চলাবিল এতিয়া চলাবিলৰ কোনো অস্তিত্ব নাই চলাপাৰ হ'ল গতিকে সেই তেতিয়াই আমি আৰম্ভ কৰিবই লাগিব যে আমি যেতিয়া প্ৰকৃতিক অন্যায় কৰোঁ প্ৰকৃতিয়ে আমাক থাকিবলৈ নিদিব কাৰণ পানীক আপুনি ভেটি ক'তো ৰাখিব নোৱাৰে পানী নিজৰ ৰাস্তা বিচাৰিবই গতিকে যিকোনো প্ৰকাৰে পানী যাবই আৰু আমাৰ গোটেই কথাটো হ'ল ড্ৰেইনৰ মানে চবকে গুৱাহাটীত আমাক থাকিবলৈ লাগে কিন্তু আমি পৰিকল্পিতভাৱে থাকিব নাজানো তাৰমানে অপৰিকল্পিত কথাখিনি বেছি হৈছে নগৰীকৰণ অপৰিকল্পিত যিটো এখেতেও ক'লে অপৰিকল্পিত নগৰীকৰণে সৰ্বনাশ আনি দিছে মানৱ সমাজলৈ সঁচা কথাটো ক'বলৈ গ'লে আৰু গুৱাহাটীত থাকি মই নিজেও ফিল কৰোঁ যে গুৱাহাটী কিছুমান প্ৰায়বোৰ ক্ষেত্ৰতে গুৱাহাটীয়াখিনি দোষী কাৰণ এইটো মানে নেচাৰেল ডিজাষ্টাৰ নহয় এইটো আৰ্টিফিচিয়েল মানৱ সৃষ্ট এইটো ডিজাষ্টাৰ গতিকে প্ৰায় আপুনি মন কৰিব যে ড্ৰেইনবিলাকত যেতিয়া চফা কৰে ওপৰত পলিথিন কিবা কিবি মানে ফ্ৰুটি বটল অলেখ বস্তু ওপৰত থাকে সেই ড্ৰেইনত কোনে পেলায় সেইটোতো ক'ৰবাৰ পৰা আহিব লাগিব পেলাব দক্ষিণ গাঁৱত নতুনকৈ বানপানী হৈছিল কালি আমাৰ সাংবাদিকে কেইবাবাৰো তাৰ পৰাই কাভাৰেজ কৰি আছিল তেওঁ কৈছিল যে ইয়াত মানে ড্ৰেইনেজৰ সমস্যা আজি ড্ৰেইন চাফা কৰিলে মানে একদম পানীৰ বটল আৰু মানে বটল ইমান বেছি ড্ৰেইনৰ পৰা ওলাইছে দেখিলে ভয় লাগি যাব মানে গোটেই ড্ৰেইনবোৰ বন্ধ হৈ আছে বটলৰ পৰা কেৱল গুৱাহাটীয়াখিনিকো দোষ দি লাভ নাই কাৰণ ইয়াত শিক্ষা আৰু স্বাস্থ্যৰ কাৰণে বাহিৰৰ পৰা বহুত মানুহ আহে তেওঁলোকে পানী খায় বা চিপছ খায় কি পেকেটবোৰ কেইজন নাগৰিকে নিজে লৈ গৈ বা উচিত জেগাত পেলায়গৈ সেইটো এটা প্ৰশ্ন দিনটোৰ ভিতৰত কিমান মানুহ গুৱাহাটীলৈ অহা যোৱা কৰে গতিকে এই যিবিলাক হৈ আছে মই ক'বলৈ গ'লে প্ৰথম ভৰলুত এতিয়া পানী সদায় পূৰা হৈ থাকে কিয় পূৰা হৈ থাকে ভৰলুত উপায় নাই তাত ভৰলুৰ চাৰিওফালে আপোনাৰ বেৰ এনেকুৱা হৈ গ'ল যে ভৰলুত পানী উফন্দি থাকে গতিকে ব্ৰহ্মপুত্ৰত পেলোৱাৰ যিটো ছিষ্টেম মই কৈছোঁ নহয় ব্ৰিটিছৰ যিটো প্লেন চিটি সেই প্লেন চিটিটোত অৰ্থ আছিলে এতিয়া আপুনি ক'ৰবাত পুল দেখিছেনে আগৰ মস্ত পুলবিলাক এতিয়া আপুনি দেখিছেনে কিন্তু পানীটোতো একেই আছে পানী বৈ আহিবই নিজৰ ৰাস্তা ল'বই পানীয়ে নিজৰ ৰাস্তা ল'ব আৰু য'ত লৈছে তাত সাংঘাতিক ক্ষয়ক্ষতি হৈছে কিন্তু আমি তাৰ এটা সমাধান পাবও লাগিব নহয় আমিতো এনেকৈ জীয়াই থাকিব নোৱাৰোঁ এতিয়া মই ভাবোঁ অমৃত সৰোবৰ এই যে চৰকাৰে মাজতে অমৃত সৰোবৰ আঁচনি এটা লৈছিলে অমৃত সৰোবৰ আঁচনিৰ অধীনত এই বিলবিলাক পুনৰ খনন কৰি যদি তেনেকুৱা এটা ছিষ্টেম কৰিব পাৰে অন্ততঃ গুৱাহাটীখন অকণমান ৰক্ষা পৰিব বুলি মই ভাবোঁ কিন্তু শিৱসাগৰৰ কথাটো বাৰু সেইটো এটা জটিল মানে নাগালেণ্ডত কয়লা খনন হৈ আছে শিল খনন হৈ আছে পাহাৰত য'ত হাত দিছে তাৰ নিৰীহ মানুহখিনি মৰিব যিটো হাত দিছে সদায় সাৰি যাব ফুকন ডাঙৰীয়া আপোনাৰ তাতো পানী বাঢ়িয়ে আছে নদী বান্ধে পানী নদী বান্ধ মানে জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিছে আৰু এতিয়াও বিপদজনক অৱস্থাত আছে যদিও 12 ঘণ্টামানত বিশেষ এই মুহূৰ্তত যদি চাওঁ দৈয়াংখন বাঢ়ি আছে আৰু দৈয়াংখনত প্ৰায় 17 চেণ্টিমিটাৰ এই মুহূৰ্তত বিপদসীমাৰ ওপৰত আছে জামুগুৰি আশে পাশে সেই এৰিয়াটোত কিন্তু এতিয়ালৈকে মানুহ বহুতৰ ঘৰ সোমোৱা নাই আমি কেইটামান পৰিয়াল ইতিমধ্যে কেম্পলৈ আনিছোঁ এটা কেম্প খুলিছোঁ আমগুৰি বচাপথাৰত আৰু 46জন মানুহ আমি তাত ইতিমধ্যে আনি ৰাখিছোঁহি প্ৰত্যেক মুহূৰ্ততে মনিটৰ কৰি আছোঁ কিন্তু লক্ষ্য কৰিছোঁ যে যিটো নাগালেণ্ডত আমাৰ দৈয়াঙৰ যিটো বান্ধ আছে তাত যিটো ৰিজাৰ্ভাৰ আছে তাৰ পানীৰ পৰিমাণটো লাহে লাহে অলপ হ্ৰাস পাইছে বেছি পোৱা নাই কিন্তু এটা কথা মন কৰিব যে এই যিটো তাত ডেম আছে 321 মিটাৰত খুলিব পাৰি এতিয়া 322.86 মিটাৰ আছে তাৰমানে এতিয়াও 1.86 মিটাৰ বেছিকৈ আছে যিখিনি খুলিব পৰা অৱস্থাত আছে এই মুহূৰ্তত
1 ছেকেণ্ডত 2,25,000 লিটাৰ পানী দৈয়াং বান্ধৰ পৰা জলবিদ্যুৎ প্ৰকল্পৰ পৰা তললৈ এৰি দিয়া হৈছে আৰু যোৱা সময়ছোৱাত আমি যেতিয়া দৈয়াং প্ৰকল্প আমি সকলোৱে একেলগে চাই আছোঁ এটা কথা মন কৰিছোঁ যে 2 লাখ লিটাৰ আশে-পাশে যদি পানী এৰি দিয়ে সেই পানীখিনি মানে অভাৰফ্লো নহয় বানপানী নোহোৱাকৈ ব্ৰহ্মপুত্ৰত পৰে তেতিয়া পৰে যেতিয়া ধনশ্ৰীখন যিখন ধনশ্ৰীত দৈয়াং গৈ পৰে 2 নৈ মুখত ধনশ্ৰীখন অলপ তলত থাকিব লাগিব যোৱা সময়ছোৱাত ধনশ্ৰী আৰু ব্ৰহ্মপুত্ৰৰ তলত আছিল বৰপথাৰতকৈ ব্ৰহ্মপুত্ৰ প্ৰায় 15 ফুট তলত আছিল তেতিয়া 2,50,000 লিটাৰো পাৰ ছেকেণ্ডত এৰি দিওঁতো আমাৰ একো অপকাৰ নহ'ল কাৰণ পানীৰ সুতটো পূৰা আছিলে যোৱাকালি বৰষুণ নাগালেণ্ডত যথেষ্ট হৈছে ডিমাপুৰ চহৰত যথেষ্ট পানী হৈছে ডিমাপুৰ চহৰ 3-4 ফুটলৈকে কিছু কিছু জেগাত পানী এবুকুলৈকে পানী হৈছে আৰু সেই পানীটোৱে কালি পাছবেলাত সৰু পথাৰত ধনশ্ৰী নদীত প্ৰায় বিপদসীমা স্পৰ্শ কৰিলে কিন্তু আজি কমি গ'ল গতিকে এই বস্তুটোৱে আমাক কিছু অলপ মানে ভয়টো কমাই ৰাখিছে মই এটা কথা কওঁ আমি সৰুৰ পৰা দৈয়াং আৰু ধনশ্ৰীৰ কেৰেক্টাৰ দেখি আহিছোঁ সৰুতে আমি দৈয়াং নদীৰ পাৰত প্ৰত্যেক বছৰে খহনীয়া আৰু বানপানী একদম প্ৰলয় দেখিছিলোঁ ইমানেই মানে বানপানী হৈছিল তাতে ওচৰৰ মানুহ চানুহ অৱস্থা নাছিল আৰু দৈয়াং নদীখন প্ৰায় 1.5 কিলোমিটাৰমান টুৱাৰ্ডছ বৰপথাৰ ফালে গুচি গৈছিল যিখিনি আমাৰ আমগুৰি এৰিয়াটোত 2000 চনৰ 8 জুলাই তাৰিখে যেতিয়া দৈয়াং জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰিলে পাহাৰৰ পানীটো এটা মানে হিচাপত এৰি দিয়া যেতিয়া হ'ল তেতিয়াৰ পৰা বানপানীটো আমাৰ বৰপথাৰ সৰুপথাৰ অঞ্চলত মানে দৈয়াঙৰ বানপানীটো টোটেলি কণ্ট্ৰল হ'ল আমি বানপানী তাৰ পৰা নেদেখা হ'লোঁ বানপানী হিচাপতে আহি থাকিলে মানে পানী হিচাপতে এৰি থাকে 2018 চনত হঠাৎ যেতিয়া তাৰ পানীৰ উচ্চতা 224 মিটাৰ হ'ল আৰু একেলগে প্ৰায় 2.5 মিটাৰ পানী এৰি দিলে তেতিয়া ভাবিব নোৱাৰা ধৰণে আমাৰ তাত বানপানী হ'ল একদম এফালৰ পৰা য'ত আগতে পানী দেখাই নাছিলে তাতে 8 ফুট 9 ফুট একেবাৰে বোকাখাত কাজিৰঙালৈকে হ'ল সেইটো পানী কিন্তু তাৰ পাছত আমি প্ৰায় মই বিধায়ক হোৱাৰ পৰা সদায় আমি দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ লগত সংযোগত থাকোঁ প্ৰত্যেক এঘণ্টাৰ মূৰে মূৰে তেওঁলোকে আমাক কিমান পানী এৰি দিছে কিমান তেওঁলোকৰ লেভেল কি আছে গোটেইখিনি আমাক ৰিপৰ্ট দি থাকে আৰু তেওঁলোকেও যথেষ্ট আমাক সহায় কৰি আছে যাতে তলত বানপানী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে গতিকে মই ভাবোঁ যে আৰু যদি বহুত বৰষুণ নিদিয়ে তেতিয়াহ'লে সৰু পথাৰত বৰ বেছি চিন্তা কৰিব লগা নাই আৰু আজিও যিখিনি মানুহ আনিছোঁ তাত এনেকুৱা কিছুমান জেগা আছে ধৰক ঘৰত পানী উঠা নাই ঘৰৰ পৰা ওলাই অহা ৰাস্তাটোত পানী উঠিছে কিন্তু আমি যদি তেওঁলোকক ৰেস্কিউ কৰি নানো কাইলৈ পানী বেছি উঠি গ'লে তেওঁলোকক য'ত আছে দিগদাৰ হ'ব গতিকে কিছু কেম্প কৰাৰ প্ৰয়োজন হয়তো হ'ব আৰু বহুত বেছি তাত নহয় মই অত্যন্ত আৰু শিৱসাগৰত যেনেকৈ হৈছিলে তেনেকুৱা বৰষুণ দিলে বেলেগ কথা কিন্তু স্বাভাৱিক এই মুহূৰ্তত মানে ইমান ডাঙৰ বিপদ নাই ডাঙৰ বিপদ এই মুহূৰ্তত সৰুপথাৰ মানুহে ভয় খাব নালাগে আৰু আমি প্ৰত্যেকটো মুহূৰ্তৰ কাৰণে সাজু আছোঁ যিকোনো মুহূৰ্ত যদি হয় মানুহক উদ্ধাৰ কৰিব পৰাকৈ আমাৰ প্ৰশাসন সাজু হৈ আছে মই আৰু প্ৰতিক্ৰিয়া লওঁ প্ৰথমতে মই ৰিণ্টু গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ জ্যেষ্ঠ অধিবক্তা নগৰীয়া বান আৰু নদীৰ বান দুয়োটা বানতেই যোৰহাটৰ একাংশত অৱস্থা জটিল আৰু যোৰহাট চহৰখনতো আগতে তেনেকুৱা কৃত্ৰিম বানৰ সমস্যা নাছিল কিন্তু এতিয়া দেখিছোঁ প্ৰায় প্ৰতিটো বৰষুণতে ডাঙৰ বৰষুণতে যোৰহাট চহৰখনে কৃত্ৰিম বানৰ সৈতে এটা অংশই ককবকাবলগীয়া হৈছে আৰু তাৰ লগে লগে এইবাৰ প্ৰথম ভোগদৈ বা অন্যান্য অঞ্চলসমূহতো পানী যথেষ্ট বাঢ়িছে যথেষ্ট মানুহৰ দুখ দুৰ্দশা ইতিমধ্যে সকলোৱে জানে অসমবাসীয়ে গোস্বামী ডাঙৰীয়া হয় যোৰহাটৰ ভোগদৈ নদীৰ এবাৰ 5 ঠাইত মথাউৰি ছিঙিছে আৰু তাৰ ফলত উত্তৰ পশ্চিম যোৰহাটত মানুহৰ অবৰ্ণনীয় দুখ হৈছে আজিও তাৰ পৰা পানী ওলাই যাব পৰা নাই আৰু অধিকাংশ গাঁৱে উত্তৰ পশ্চিম যোৰহাটৰ পানীৰ তলত আছে একে সময়তে টিয়কত এটা অবৰ্ণনীয় পৰিস্থিতি হৈছে টিয়কৰ কিছু অংশত জাজিত হৈছে শিৱসাগৰৰ কথা নকওঁৱেই গতিকে সামগ্ৰিকভাৱে মই এটা কথা ক'ব বিচাৰিম যে এই গোটেই যিবিলাক প্ৰব্লেম আছে ইতিমধ্যে বিশেষজ্ঞসকলে তেওঁলোকৰ কথাখিনি কৈছে ইয়াত বিশেষজ্ঞৰ মতামত ইঞ্জিনিয়াৰিং যিখিনি মতামত এইখিনিৰ উপৰিও আমাৰ কাৰণে আজিৰ তাৰিখত মোৰ বোধেৰে ইণ্টাৰ ষ্টেট
আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টক লৈ পেলাই যদি আমি এটা পলিচি ল'ব নোৱাৰোঁ, এটা সিদ্ধান্ত ল'ব নোৱাৰোঁ, তেতিয়া বহু সময়ত দেখা যায় যে ৰাজ্য চৰকাৰে অসহায়ত হৈ পৰে। কিয়নো মুখ্যমন্ত্ৰীজনে নিজেই আজি কেইদিনমান আগতে কৈছে যে নাগালেণ্ডত কয়লা খননৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কৰিব পৰা বা ৰাজ্য চৰকাৰৰ নাগালেণ্ডৰ ওপৰত কৰ্তৃত্ব নাই, এই কথাটো আমি জানো। আৰু নাগালেণ্ডৰ যিটো সাংবিধানিক ব্যৱস্থা বা যিটো স্বায়ত্ত শাসনৰ জৰিয়তে সংবিধানৰ 371 ধাৰা অনুযায়ী যি শাসনৰ যি ব্যৱস্থা, সেই ব্যৱস্থাটো অসমতকৈ বহু ক্ষেত্ৰত পৃথক। মই ভাবোঁ এই ক্ষেত্ৰত এখন চেণ্ট্ৰেল এক্টৰ অতি প্ৰয়োজনীয়তা আছে, কিয়নো উত্তৰ পূৰ্বাঞ্চলৰ তিনিওখন ৰাজ্য, আজি উত্তৰ পূৰ্বাঞ্চলৰ যিকেইখন ৰাজ্য মেঘালয়, নাগালেণ্ড আৰু অৰুণাচলৰ যি ধৰণে নদী বান্ধ হৈ আছে, এই কথাবিলাক সম্পৰ্কত মই ভাবোঁ এটা ইণ্টাৰ ষ্টেট এটা ডিচিপ্লিনৰ দৰকাৰ আছে, এটা পলিচিৰ দৰকাৰ আছে। এই ক্ষেত্ৰত বিশেষজ্ঞসকলৰ মতামতৰ দৰকাৰ হৈছে আৰু স্পেচিফিক লৰ প্ৰয়োজনীয়তা আছে যে এটা যদি প্ৰকল্প হয় তাৰ পৰা কিমান পানী এৰিব, কিমান পানী তেওঁলোকে এৰাৰ তেওঁলোকৰ অধিকাৰ থাকিব, এই সম্পৰ্কেও মই ভাবোঁ নীতি নিয়ম ৰুলছ থাকিব লাগিব। তাৰ কাৰণে এখন আমাক চেণ্ট্ৰেল এক্ট অতি প্ৰয়োজন আছে আৰু এই সম্পৰ্কত পাৰ্লিয়ামেণ্টত ইন ডিটেইলছ মই ভাবোঁ আলোচনা হ'ব লাগে, পাৰ্টিকুলাৰলি অসমৰ বান সমস্যাৰ ওপৰত। আৰু তাৰ কাৰণে প্ৰয়োজনীয় যিবিলাক আইনগত বিধান আনিব লাগে, সেই আইনগত বিধান অনাৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ পদক্ষেপ ল'ব লাগে। আমি বহু সময়ত মানুহক দোষ দি থাকোঁ, কিন্তু মানুহক নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ আছে, আইন আছে, কিয় এই আইনবিলাক কাৰ্যকৰী কৰা নহয়? আজি গুৱাহাটীতেই হওক বা যোৰহাটতে হওক, যি ঠাইতে হওক, মানুহে ড্ৰেইনত বটল পেলাই, অন্যান্য সামগ্ৰী পেলাই, এইবিলাক হয়, সকলো কথা হয়, কিন্তু সেই মানুহখিনিক নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে কিয় কঠোৰভাৱে আইন আনিব নোৱাৰে? আজি আৰবান যিটো ফ্লাডৰ যিটো কথা, এই ক্ষেত্ৰত আছাম মিউনিচিপালিটি এক্টত যি ধৰণৰ বিধান থাকিব লাগিছিলে সেই ধৰণৰ বিধান নাই। অসমৰ এছেম্বলিত কেতিয়াও অসমৰ মিউনিচিপালিটিৰ ওপৰত বিস্তৃত আলোচনা হোৱা, নতুন যিটো কৃত্ৰিম বান আমাৰ আৰবান এৰিয়াত হৈ আছে, তাক নিয়ন্ত্ৰণৰ বাবে কি ধৰণৰ নীতি নিয়ম বা আইনৰ প্ৰয়োজনীয়তা আছে, এই সম্পৰ্কেতো কেতিয়াও আলোচনা হোৱা আমি দেখা নাই বিগত সময়বিলাকত। কিন্তু যিসকল বিধায়ক থাকে বা সাংসদ থাকে, তেওঁলোকে এই বান পৰিস্থিতিৰ সময়ত তেওঁলোকে এই কথাবিলাক লৈ বহু সময়ত ৰাজনীতি কৰিবলৈ চেষ্টা কৰে। শেহতীয়াভাৱে আমি দেখা পাইছোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আৰবান ফ্লাড ৰিস্ক মেনেজমেণ্ট যিটো প্ৰগ্ৰেম, এইটো অসম চৰকাৰে কিন্তু গ্ৰহণ নকৰি পেলাই অসম চৰকাৰে আছাম ফ্লাড এৰিয়া ফ্ৰী চিটিজ বুলি এটা স্কিম ল'লে আৰু ইয়াৰ অধীনতো যথেষ্ট পইচা কিন্তু মিউনিচিপালিটি বৰ্ডবিলাকক দিছে। কংগ্ৰেছৰ দিনতকৈ যদি কংগ্ৰেছৰ দিনত 10 টকা আহিছিলে, এতিয়া 100 টকা আহিছে। যোৰহাটৰ নিচিনা মিউনিচিপালিটিত আজিৰ তাৰিখত 40 কোটি টকা ডিপজিট হৈ আছে, কিন্তু মিউনিচিপালিটিখনে কাম কৰিব পৰা নাই। যোৰহাট মিউনিচিপালিটিত সাংঘাতিক ধৰণৰ দুৰ্নীতি হৈছে। কালি আমি সংবাদ মাধ্যমক এই কথাবিলাক জনাইছোঁ। গতিকে এই সম্পৰ্কত আমি বানপানীৰ সময়ত ভূতাত্ত্বিকবিদেই হওক বা ইঞ্জিনিয়াৰে হওক বা অন্যান্য কাৰিকৰী মানুহবিলাকে এই কথাবিলাক বাৰে বাৰে আঙুলিয়াই আছে, কিন্তু এটা প্ৰপাৰ পলিচি বা প্ৰপাৰ ল নথকাৰ কাৰণে মই ভাবোঁ এই যিটো প্ৰব্লেম, এই প্ৰব্লেমটো দিনক দিনে গভীৰৰ পৰা গভীৰলৈ গৈ আছে। হয়, অতি গুৰুত্বপূৰ্ণ বিষয় কৈছে। কিন্তু আমাৰ হাতত 3জনকৈ বিধায়কেই আছে, সাহসীয় আৰু বিৰোধীৰ। গতিকে বিধায়কসকলৰ মন্তব্য গুৰুত্বপূৰ্ণ কথা হ'ব। মই প্ৰথমতে বিধায়কৰ ওচৰলৈ যাব বিচাৰিছোঁ, কংগ্ৰেছৰ বিধায়ক মহিবুৰ ৰহমান ডাঙৰীয়া। মানে ৰাজনীতিটো কৰিবই লাগিব, কিন্তু এটা উত্তৰ ওলোৱাৰ দিশেৰে ৰাজনীতিটো আগবঢ়াই নিব লাগিব। তাত চৰকাৰক সমালোচনা কৰিলে কঠোৰ সমালোচনা কৰিব লাগিব, য'ত কেতিয়াবা সমৰ্থন কৰিব লাগে সমৰ্থন কৰিব লাগিব, য'ত বিৰোধিতা কৰিব লাগে তাত বিৰোধিতা কৰিব লাগিব, কিন্তু বিষয়টোত এটা সমাধানৰ দিশলৈ লৈ যাব পাৰিব লাগিব। এইটো কথা ঠিক যে নাগালেণ্ডৰ বিষয়, কিন্তু আমাৰ দেশত মানে যদিও 371 অধীনত নাগালেণ্ডে সম্পদৰ অধিকাৰৰ ওপৰত বিশেষ অধিকাৰ পাইছে, কিন্তু সমগ্ৰ দেশতে এটা নিয়ম আছেই,
কয়লা যেতিয়া খনন হয়, ভূগৰ্ভ যেতিয়া খনন হয়, এবাৰ আহৰণ হয়, আহৰণৰ পাছত সেইটো প্ৰাকৃতিকভাৱে কেনেকৈ পুতি পেলোৱা হয় বা তাক প্ৰাকৃতিক অৱস্থালৈ ঘূৰাই নিবৰ কাৰণেও তাত ব্যৱস্থা আছে। কেৱল কয়লা খান্দি আনিব আৰু গাঁতটো এৰি থৈ আহিব, সেই ব্যৱস্থাটো আমাৰ দেশত নাই। আনকি আজিৰ তাৰিখত ঝাৰখণ্ড ইত্যাদিত অলপ কঠোৰভাৱে বলবৎ হৈছে, ফলত তেওঁলোকে প্লান্টেশ্যনছ গছপুলি ৰুবলগীয়া হৈছে, তাত নিৰ্দিষ্ট ধৰণে মাটিৰ ঢালবোৰ এটা বিজ্ঞানসন্মতভাৱে কৰিবলগীয়া হৈছে, বহুত ডাঙৰ ডাঙৰ কোম্পানীও কৰিছে। গতিকে সেই কথাটো নিশ্চিতভাৱে থাকিব। মই বিধায়ক ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, মহিবুৰ ৰহমান। হয়, নমস্কাৰ। এতিয়া কথা হ'ল যে বানপানীৰ কি কাৰণ আছিল সেইটো লৈ যেহেতু সন্দেহ আছে, সেইখিনিৰ ওপৰত নিশ্চয় আলোচনা কৰা দৰকাৰ আছে। কিন্তু মোৰ বোধেৰে এতিয়া আমি আলোচনা কৰিব লাগে ৰিহেবিলিটেশ্যন কেনেদৰে কৰিব লাগে, যিখিনি মানুহৰ ক্ষয়ক্ষতি হৈছে সেইখিনিৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ দৰকাৰ আছে। কাৰণ দেখা গৈছে যে আমাৰ অসম চৰকাৰেও তথা আমাৰ কেন্দ্ৰীয় চৰকাৰে যিখিনি দিছে আমাৰ সাহায্য, বান সাহায্য, সেইখিনি চাফিচিয়েণ্ট নহয় যেন মোৰ লাগে। অকল 379 something I think crores was donated by central government for this purpose. So যিটো একেবাৰে সাফিচিয়েন্ট নহয়। ইয়াৰ আগতো আমি দেখিছো যে বাৰে বাৰে সেন্ট্ৰেল গভৰ্নমেন্টে আমাক ৰামঠগন দিছে, গতিকে এইবাৰো যাতে সেইটো নহয় সেইটোৰ ওপৰত আমি ধ্যান দিব লাগে। নেশ্যনেল মিডিয়াত বা আপোনালোকৰ জৰিয়তে আপোনালোকেও নেশ্যনেল মিডিয়াৰ লগত কথা পাতিবা কেনেদৰে কৰে মই নাজানো, কিন্তু সেন্ট্ৰেল গভৰ্নমেন্টৰ ওপৰত প্ৰেছাৰ দিব লাগে যে যিখিনি মানুহৰ ক্ষয়ক্ষতি হৈছে সেই মানুহখিনিক কেনেদৰে আমি পুনৰ সংস্থাপন দিব পাৰি। তাৰপিছত আহিল যে আপোনাৰ যেটো মই পৰিস্থিতি দেখিলো, বহু কেইজন আমাৰ মানুহে পোষ্ট কৰিছে, আৰু এটা ভাল কথা যে দেশৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে, সাহায্য দিব আহিছে, ইভেন এক্টৰ্ছ আহিছে, কোনোবা শিক্ষাবিদ আহিছে, বিভিন্ন ৱাৰ্কছ অফ লাইফৰ পৰা মানুহ আহিছে, এইটো এটা ভাল লক্ষণ। কিন্তু ইয়াৰ লগতে এটা কম্প্ৰিহেনসিভ ষ্টাডি কৰি কেনেদৰে বস্তুখিনি ঠিক কৰিব লাগে, কাৰোবাৰ ঘৰত যদি পলস পৰি আছে এতিয়া সেইখিনি কোনে সাফ কৰিব, সেইটো এটা ষ্টাডি হ'ব লাগিব, এটা প্ল্যান হ'ব লাগিব। এনেদৰে হেফাজাৰ্টলি কৰিলে এইটো ছ'চিয়েল মিডিয়াৰ কাৰণে ভাল। কোনোবাই এজনে গৈ 10জন মানুহলৈ গৈ এজন মানুহৰ ঘৰ সাফ কৰিছে, হুইচ ইজ গুড থিং, আৰু এইটো হ'ব লাগে। কিন্তু চৰকাৰৰ তৰফৰ পৰা কম্প্ৰিহেনসিভ ষ্টাডি হৈছে নে নাই, কাৰ কাৰ ঘৰত অসুবিধা আছে, কি অসুবিধা আছে, এই অসুবিধাখিনি কেনেদৰে ঠিক কৰিব পাৰি, চৰকাৰে কিবা হেল্পলাইন খুলিছে নেকি, হেল্পলাইন খুলি কোনোবাই যদি কৈছে মোৰ ইয়াতে খোৱাৰ অভাৱ আছে তেতিয়া খোৱা দিব লাগে, কোনোবাই কৈছে মোৰ ঘৰ সাফাই কৰিব লাগে, সাফাইৰ ব্যৱস্থা কৰিব লাগে। গতিকে তেনেকুৱা এটা যুদ্ধকালীন যেটা তৎপৰতা হ'ব লাগে সেইটোৰ অভাৱ এতিয়ালৈকে আছে যেন মোৰ লাগে। আৰ্মি এতিয়ালৈকে আমি নমোৱা নাই, আৰ্মি যদিও পাৰ হৈ গ'ল, কিন্তু এতিয়াও যিবিলাক ঘৰ সাফ কৰিব লাগিব বা বহুখিনি বাট পথৰ কথা আছে, বিভিন্ন কথা আছে। মোৰ হিচাপত আৰ্মি বা আমাৰ যিবিলাক চেন্ট্ৰেল ফৰ্চেছ আছে এইবিলাকৰ সহায় ল'লে ভাল আছিলে। তাৰপিছত আপোনাৰ যিকেইটা এই মানে পৰিস্থিতি যেটো দেখিলো মই সোশ্যাল মিডিয়াত বা কিহত আমাৰ টিভিটো পালো, কিছুমান ঠাই ঘৰবিলাক এনেকুৱা লাগিছে যে ঘৰবিলাক সেইটো থকাৰ যোগ্যই নহয়। সেই ঘৰবিলাকত সঁচাকৈ মানুহ থাকিব পাৰিবনে নাই, নে মানুহখিনিক আঁতৰাই ক'তবা ৰাখিব লাগিব, আগতে ঘৰখিনি সিহঁতৰ পুনৰ নিৰ্মাণ কৰিব লাগিব, সেই ধৰণৰ তৎপৰতা মই দেখা নাই, আৰু সেইটো অত্যন্ত দুৰ্ভাগ্যজনক। আৰু যদি আমি এতিয়া কাৰণৰ ফালে যাওঁ, কাৰণটো নিশ্চয় আমি চাব লাগিব। এতিয়া নাগালেণ্ডৰ পৰা অবৈধ কয়লা খনন আৰু বালি খননৰ কাৰণে যদি অসমত বানপানী হয়, সেইটো যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে মই ইয়াতে হস্তক্ষেপ কৰিব নোৱাৰো, সেইটো দুখৰ কথা হ'ব। কাৰণ অসমক ৰক্ষণাবেক্ষণ দিয়াৰ, অসমৰ মানুহক সুৰক্ষা দিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰীজনৰ আছে। আৰু মুখ্যমন্ত্ৰীজনে যিকোনো ফালৰ পৰাই যদি আমাৰ ভূটানৰ পৰাও যদি পানী আহিছে, সেইটোও মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ চেন্ট্ৰেল গভৰ্নমেন্টৰ লগত কথা পাতি সেইটোৰো এটা যাতে ফ্ল'টো মানে এটা কন্ট্ৰল লৈ আহে সেইটো কৰিব লাগিব। অৰুণাচলৰ পৰা আহিলেও কৰিব লাগিব, সেইফালৰ পৰা আমাৰ নাগালেণ্ডৰ পৰাও যদি আহে সেইটো কৰিব লাগিব। সেইটো তেখেতৰ দায়িত্ব বুলি মোৰ ধাৰণা হয়, আৰু তেখেতে হাত সাৰি যাব নোৱাৰে। কাৰণ আমি আমাৰ ভিতৰ ফালে যিমানে কষ্ট নকৰো কিয়, যিমানে তৎপৰতা নেদেখুৱাও কিয়, যিমানে আমি মথাউৰি নতুনকৈ গঢ় নিদিওঁ কিয়, যদি বাহিৰৰ পৰা এক্সটাৰ্নেল ফেক্টৰে যদি এইবিলাক আমাক হাৰ্ম কৰি দিয়ে, আমাৰ বছৰৰ পিছত বছৰ যিবিলাক কষ্ট কৰি টকা কোটি কোটি টকা খৰচ কৰি আমি অসমখনক বানপানীৰ পৰা সুৰক্ষিত কৰাৰ যিটো ব্যৱস্থা কৰি আছো, সেইটো যদি বাহিৰৰ এক্সটাৰ্নেল ফৰ্চে যদি সেইটোক নষ্ট কৰি দিয়ে, সেইটোৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব, সেইটোৰ বিৰুদ্ধে আমি ষ্টেপ ল'ব লাগিব। গতিকে অভাৰঅল মই দেখিছো যে এইটো এটা আমাৰ কাৰণে ডাঙৰ এটা নলেজ পইণ্ট হ'ব লাগে, এইটো আমাৰ কাৰণে এটা ডাঙৰ শিকনি হ'ব লাগে যে আমি ইয়াৰ পৰা কি শিকিলো, আৰু কেনেদৰে অহা দিনত যদি আমি এনেধৰণৰ পৰিস্থিতি দেখিব নোখোজো, তেতিয়াহ'লে যে আমি কি তৎপৰতা ল'ব লাগিব, কি ক্ষেত্ৰত আমি ব্যৱস্থা ল'ব লাগিব, সেইখিনি আমাৰ কৰণীয় আছে। আৰু
চ' ইন কেছ অফ পোষ্ট ইম্পেক্ট যিটো ৰিহেবিলিটেশ্যন সেইটোৰ ক্ষেত্ৰতো বহুখিনি কৰিবলগীয়া আছে আৰু আমাৰ ভৱিষ্যতে যাতে এনেকুৱা নহয় সেইটোৰ ক্ষেত্ৰতো বহুতখিনি কৰিবলগীয়া আছে বুলি গুৰুত্বপূৰ্ণ বিষয় কৈছে আপুনি ধৰ্মেশ্বৰ ৰায় ডাঙৰীয়া এটা সময়ত দেখা গৈছিল যে ধৰক আপোনাৰ নিজৰ সমষ্টি আপোনাৰ সমষ্টিৰ আশে পাশে যিখিনি ঠাই আছে তাতে বানপানী নহ'ব বুলি ভবা হৈছিল যোৱা 4-5 বছৰৰ ভিতৰত সেইবোৰ এলেকাটো যি ডাঙৰ ডাঙৰ বানপানী হৈ গৈছে গতিকে তাৰ পৰা এটা কথা হৈছে যে বানৰ পৰা শিৱসাগৰ কেতিয়াও বানপানী নহ'ব চৰাইদেউত বানপানী নহ'ব বুলি ভবা হৈছিল কোনো ঠায়েই মুক্ত হৈ থকা নাই এতিয়া হয় আদিত্য ডাঙৰীয়া এইটোৱে আজিৰ তাৰিখত আমি সকলোৱে ভাবিবলগীয়া কথা যে বানপানী হয় ধেমাজিত বানপানী হয় লখিমপুৰত বানপানী হয় মাজুলীত কিন্তু বানপানী হৈ গ'ল মহাপ্ৰলয় হৈ গ'ল ক'ত নাজিৰাত শিৱসাগৰত চৰাইদেউ গতিকে এই কথা বুজাই দিছে যে বানপানী ক'ত হ'ব ক'ত নহ'ব এইটো আৰু আমি মানুহে থিৰাং কৰিব নোৱাৰিম বতৰ বিজ্ঞানে ইয়াৰ আগজাননী দিব নোৱাৰিব গতিকে এইটো বানপানী নিজে ঠিক কৰিব সেই কথাটো আজি প্ৰমাণ হ'ল মই আচৰিত হৈছো যে আজিৰ তাৰিখত যিমানখন চহৰ নগৰ আমাৰ অসমত আছে আপুনি দেখিব এজাক বৰষুণতে এই চহৰখন ডুবি যায় এই নগৰখন ডুবি যায় আমাৰ অঞ্চলত মই এটা গাঁৱলীয়া সমষ্টিকে প্ৰতিনিধিত্ব কৰোঁ আমাৰ যথেষ্ট আমাৰ গাঁও আছে মাত্ৰ 2খন টাউন আছে মোৰ বজালী সমষ্টিত কিন্তু আপুনি দেখিব এতিয়া এই বজালী সমষ্টিৰ অৱস্থা মোৰ এটা কালদিয়া নদী আছে এই নদীটো আপুনি ইয়াত বান্ধিলে তাত বান্ধিলে ইয়াত ভাঙে তাৰমানে নদীটোৰ ৰাস্তাটোৰ কোনো ধৰণৰ পাৱাৰ নোহোৱা হৈ গৈছে গতিকে কমপ্লিট নদীৰ মথাউৰিটো আপুনি নতুন বনাব লাগিব তাৰপিছত আপুনি পাঠশালাৰ উত্তৰে আপুনি দেখিব ভূটানৰ এইফালে যোৱা জেগাত 22,000 বিঘা মাটি ক'ৰবাত পানীত পতিত হৈ আছে নেশ্যনেল হাইৱে হ'ল ৰেল লাইন হ'ল পানী যোৱাৰ ব্যৱস্থাটো নাই তাত তেনেকুৱা ধৰণে বৈজ্ঞানিকভাৱে চিন্তা চৰ্চা কৰা নহ'ল য'তে ত'তে দলংটো বনালে দলঙৰ তলবিলাক যিমানখিনি ওখ কৰিব লাগে তাতকৈ বেছি ওখ কৰি দিলে পানীটো কাটি নাযায় এতিয়া মোৰ সমষ্টিতে এনেকুৱা সৃষ্টি হৈছে কেৱল কৃত্ৰিম বানপানী ক'ত বোলে 22,000 বিঘা মাটি পতিত হৈ আছে ক'ত বোলে 2,000 বিঘা মাটি পতিত হৈ আছে ক'ত বোলে 500 বিঘা মাটি পতিত হৈ আছে মানুহ হ'ল কেৱল হাহাকাৰ এটা নেচাৰেল পৰিৱেশটো নাই এটা আননেচাৰেল পৰিৱেশ গতিকে সেইকাৰণে প্ৰকৃতিও ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে প্ৰকৃতিয়ে আননেচাৰেল হৈছে আৰু মানুহক এনে যন্ত্ৰণা জাপি দিছে গতিকে বানপানীৰ কথাটো আজি হৰসিংহই যেতিয়া কৈছিল যে বানপানীৰ লগত আমি সহবাস কৰিব লাগিব ঠিক আছে ধেমাজি লখিমপুৰত আমি সহবাস কৰোঁ কিন্তু নাজিৰা কিন্তু শিৱসাগৰ আমি যদি নগৰত মহানগৰী বানপানীৰ লগত সহবাস কৰিব লাগে এই কথাটো চিন্তা কৰিবলগীয়া বিষয় হৈছে আৰু এই কথাটোত আমি সকলোৱে মনোনিৱেশ কৰিব লাগিব আৰু এই কথাটোৰ পিনে আমি সমস্যা সমাধানৰ পিনে আগবাঢ়ি যাব লাগিব আজি গুৱাহাটীখনত আপুনি কি দেখিছে গুৱাহাটীত মই দিছপুৰত থাকি বিধানসভাত থাকি দেখিলো বৰষুণ আহিছে দিছপুৰ তলত আছে মই ওপৰত থাকি চাই আছো দিছপুৰৰ কি কাৰবাৰ মই এটা কথা সিদ্ধান্ত লৈছো বৰষুণ আদিত্য ডাঙৰীয়া যে 10 তলা বিল্ডিং হ'ল ওপৰলৈ গৈ আছে কিন্তু ড্ৰেইনটো বহল হোৱা নাই ব্ৰহ্মপুত্ৰত পানী যোৱা এই 5 ফুট ড্ৰেইনে হৈ আছে যদি তালা বাঢ়ি গৈ আছে ওপৰলৈকে ইমান পানী যদি কাটিব লাগে ড্ৰেইনটো 10 ফুট হ'ব লাগিছিল ড্ৰেইনটো 20 ফুট হ'ব লাগিছিল এতিয়াহে পানীটো গৈ ব্ৰহ্মপুত্ৰত পৰিলেহেঁতেন ড্ৰেইন 5 ফুট থাকে বিল্ডিং গৈ 10 তলা বিল্ডিং হৈছে পানী কেতিয়া যায় ব্ৰহ্মপুত্ৰত পৰিব গতিকে কৃত্ৰিম বানপানী হ'বই এই কৃত্ৰিম বানপানী আমি সৃষ্টি কৰি আছো গতিকে এই ক্ষেত্ৰত সকলোৱে সচেষ্ট হ'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান ভাল কথা কৈ আছে সঁচা কথা কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বানপানী গুৱাহাটীত বানপানী নিয়ন্ত্ৰণ কৰিব পৰাটো অসম্ভৱ বিষয় নহয় কিন্তু তাত সকলোৱে সহযোগ কৰিব লাগিব আপুনি ড্ৰেইন কৰিব যাব যদি মাটি এৰি নিদিয়ে পাব্লিকে যদি সহযোগ নকৰে ঘৰ যদি ভাঙি নিদিয়ে ৱালখন ভাঙি নিদিয়ে আপুনি কেনেকৈ তাত ড্ৰেইন বনাব আৰু ড্ৰেইন যদি নবনায় তেনেহ'লে কৃত্ৰিম বানপানীটো হ'বই গতিকে এই সমস্যাৰ সৃষ্টি হৈ আছে এতিয়া পাহাৰবিলাকৰ পৰা একেবাৰে শিল বালি আহি মানে নামনিৰ মানুহক ধ্বংস লীলা আৰম্ভ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু প্ৰকৃতি ৰুঢ় হৈছে গতিকে প্ৰকৃতি ৰুঢ় হ'বই মানুহে প্ৰকৃতিৰ ওপৰত বহুত অত্যাচাৰ কৰিছে গতিকে এই প্ৰকৃতিক সেৱা কৰিব লাগিব প্ৰকৃতিৰ প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিব লাগিব মানুহ সমাজে আজি নেচাৰেল পৰিৱেশলৈ গতি নাহিলে যিমান আপুনি বৈজ্ঞানিক দৃষ্টিভংগীৰে চৰকাৰে যিমান কাম নকৰিলেও ইয়াক ৰোধ কৰিব নোৱাৰে প্ৰকৃতিয়ে বিধ্বংসী ৰূপ ল'বই গতিকে প্ৰকৃতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি কিন্তু সকলোৱে সজাগ হ'ব লাগিব মই আজিৰ তাৰিখত এইটো কথাই অনুভৱ কৰিছো আৰু নাজিৰা শিৱসাগৰ চৰাইদেউৰ ঘটনাই এই কথাটোৱে মোৰ মনত কিন্তু ক্ৰিয়া আৰু বিক্ৰিয়া কৰিছে আৰু এই কথাখিনি আপোনাক মই জনালো নাজিৰা শিৱসাগৰত এইটো বান নহয় এটা সভ্যতা 20-40 বছৰৰ বাবে পিছুৱাই দিছে এইটো কেৱল এটা বান নহয় এইটো এটা সভ্যতা মানে স্থবিৰ হৈ গৈছে পিছুৱাই গৈছে ৰৈ থকা নাই সভ্যতা পিছুৱাই গৈছে এই মানুহখিনি সেই অৰ্থনৈতিক অৱস্থালৈ কেতিয়াও ইমান সহজে ঘূৰি যাব নোৱাৰে বহুত জটিল ইমান সহজ নহয় বিপদজনক কথা ডক্টৰ কৰ ডাঙৰীয়া মোৰ সৈতে আছে হয় মই আহিছো আপোনাৰ ওচৰলৈ বিচাৰিছো নাজিৰালৈ গৈ শিৱসাগৰলৈকে মোৰ অভিজ্ঞতা হৈছে যে নাগা পাহাৰৰ পৰা তেনেকৈ পানী আহি এতিয়া মই যি ঠাইত থাকো পাঠশালাত বসবাস কৰো পাঠশালাৰ পৰা ভূটান পাহাৰলৈ আপোনাৰ দূৰত্ব 38 পৰা 45 কিলোমিটাৰ
তাত কুৰিচু বান্ধ আছে, তাৰ পৰা পানী এৰি দিয়ে। আমাৰ বেকী নৈ, আই নদী, মানা নদীৰ দৰে পানীটো কাটি যায়। কিন্তু এই কুৰিচু যিটো বান্ধ, তাত যদি কিবা বিকৃতি ঘটে, ভজালীখনৰ অৱস্থা কি হ'ব? 15 ফুট, 20 ফুট, 50 ফুট ওপৰেৰে পানী যাব, তাৰপিছত মানুহৰ অৱস্থা কি হ'ব? গতিকে এই কথাবিলাক ভাবিলে বহুত মানে কলিজাটো হাহাকাৰ কৰি উঠে, মন মগজু কাম নকৰা হৈ যায়। আৰু এই কথাটো এইবাৰ নাগা পাহাৰৰ অভিজ্ঞতাই আমাক দিলে। আৰু মই ভজালীত থাকি সেইটো কথাই অনুভৱ কৰোঁ যে ভূটানৰ পানীও যে কেতিয়াবা এই ঠাইত তেনেকুৱা ধৰণৰ অন্যায় নকৰিব। এবাৰ কৰিছিলে কুৰিচু নদীৰ পানী, অলপ ভাঙি যোৱাৰ পিছত পানী হৈ গৈছিল, গোটেই ভজালী ডুবি গৈছিল। কিন্তু এতিয়া কুৰিচু নদী পাঠশালা চহৰত মোটামুটি খিৰিকীৰ ওপৰলৈকে পানী হৈছিলে আজি কেইবছৰমানৰ আগতে। আৰু সেইকাৰণে তেনেকুৱা পৰিৱেশ সৃষ্টি হোৱা নাই। এই কথাবিলাক কিন্তু আমি চিন্তা কৰিব লগা কথা। আৰু এই কথাবিলাক ভৱিষ্যতৰ দিনত বলিষ্ঠভাৱে সিদ্ধান্ত ল'বলগীয়া কথা। চুবুৰীয়া ৰাজ্যবিলাকৰ লগত, চুবুৰীয়া ৰাষ্ট্ৰবিলাকৰ লগত এই কথাবিলাক সিদ্ধান্তত নগ'লে আমাৰ বিপদ কিন্তু অনিবাৰ্য, আৰু বিপদ আহিবই। হয়, প্ৰফেচাৰ ডক্টৰ কৰ ডাঙৰীয়া, কিন্তু বিষয়টো জটিল। ইয়াৰ পৰা এটা সমাধানৰ পথো ওলাব লাগিব, আৰু এইটো বিষয়া আৰু অভিযন্তাই সমাধানৰ পথ উলিয়াব পাৰিব বুলি বিশ্বাস নহয়। গতিকে বিজ্ঞানীসকল, এই বিষয়ে যিসকলে অধ্যয়ন কৰিছে তেখেতসকলৰ দিহা পৰামৰ্শৰেহে কৰিব লাগিব। চৰকাৰেও সেইটো এটা কেৱল মাত্ৰ ইঞ্জিনিয়াৰে কামটো নহয়, এই কথাটো বহু ক্ষেত্ৰত অসমত প্ৰমাণিতই হৈছে। গতিকে বিশেষজ্ঞ যিসকলে অধ্যয়ন কৰিছে, গোটেই বিষয়টোৰ ওপৰত দখল আছে, তেওঁলোকে কিছু দিহা পৰামৰ্শ আগবঢ়াব লাগিব। কাৰণ পানীৰ লগত সহাৱস্থানটো উত্তৰ হ'ব নোৱাৰে। অন্ততঃ এখন কল্যাণকামী চৰকাৰে তেনেকৈ কৰিলে নহ'ব। আৰু যি খনন চলি আছে সেয়া এটা পৰ্যায়লৈকে এটা বিজ্ঞানসন্মতভাৱে কিমান বেছি ক্ষতি নোহোৱাকৈ কৰিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগিব। আজিৰ তাৰিখত নাগালেণ্ডতেই হওক বা অন্যান্য স্থানত হওক, অৰুণাচলত হওক, বিভিন্ন ঠাইত পাহাৰত যি অত্যাচাৰ হৈ আছে, সেই অত্যাচাৰৰ নহ'লে কুফল সকলোৱে ভুগিয়ে থাকিব। পাহাৰ য'তেই হাত দিছে তাতেই সেই একেটা অৱস্থাই হৈছে। ডক্টৰ কৰ ডাঙৰীয়া, একচুৱেলি কথাটো হ'ল, ইয়াত বহুত আলোচনা শুনিলোঁ। একচুৱেলি কথাটো মই 2000 চনত এটা ইণ্টাৰনেশ্যনেল ছেমিনাৰত মই কৈছিলোঁ, এই বানপানী যিটো কণ্ট্ৰল কৰা বা মিটিগেশ্যন কৰাৰ কাৰণে আমি ইণ্টাৰনেশ্যনেল প্ৰব্লেম, এইটো লোকেল প্ৰব্লেম নহয়, ষ্টেট প্ৰব্লেম নহয়, ইণ্টাৰনেশ্যনেল প্ৰব্লেম। গতিকে আমাৰ ওচৰ পাজৰৰ যিবিলাক কাণ্ট্ৰি আছে, যেনেকৈ চাইনা আছে, ভূটান আছে, বাংলাদেশ, আটাইকেইটাৰ লগত আমি বহি পেলাই চিন্তা কৰিব লাগিব, তাৰ পাছতে আমি ডিচিশ্যন ল'ব লাগিব। 1 নম্বৰ। 2 নম্বৰ কথা হ'ল, ইয়াত হ'ল আমাৰ এইটো অঞ্চল চিছমিক জোন, ভেৰি ফ্ৰেজাইল। ইয়াত আমি জদাই মদাই কাম কৰিলে নহ'ব। এটা কথা চাওক, এইবাৰ যিটো বানপানী হৈছে, মানুহে গৈ পেলাই ঘৰবিলাক বনাই দি আছে। বহুত মানুহ যথেষ্ট দান কৰিছে, কষ্ট কৰি পেলাই এই বন্যা আঁতৰ এইবিলাক মানুহক ঘৰবিলাক বনাই দিছে। কিন্তু এই ইমোশ্যনত এইখিনি কাম কৰিলেই নহ'ব। অঞ্চলটো ঠিক কৰি ল'ব লাগিব, কোন অঞ্চলত কিমান হাইটত মানুহবিলাকে ঘৰ কৰিব আৰু কোনটো অঞ্চলত কৰিলে সিহঁতৰ সুবিধা হ'ব। নহ'লে আজি কৰিব, অহা বছৰ আকৌ পানী হ'ব, সেইটো হ'লেতো লাভ নাই। গতিকে এইবিলাকৰ প্লেন কৰা যথেষ্ট প্ৰয়োজন। য'তে ত'তে ঘৰ বান্ধিব নোৱাৰিব। এইটো আমাৰ উজনি অসমতেই হওক বা গুৱাহাটীতেই হওক, পাহাৰৰ ওপৰত ঘৰ বান্ধিলে আমি যথেষ্ট পৰিমাণে তাক চেক কৰি পেলাই আমি অনুমতি দিয়াৰ পাছত এইবিলাক ঘৰ কৰিব লাগে, নহ'লে আমাৰ উপায় নাই। আমি এই ধৰণে কৰি পেলাই ডেভেলপমেণ্ট কৰি পেলাই আমি জীয়াই থাকিব নোৱাৰিম। আপোনালোকে যদি চাই, মোৰ কিতাপ বহুত আগত কৰা, মই যেতিয়া ৰিচাৰ্চ কৰিছিলোঁ দেখিলোঁ যে আমাৰ অসমৰ দুফালে 2টা ৰেল লাইন এইটোও বান্ধৰ দৰে কাম কৰি আছে। এই যে ৰেল লাইনবিলাক কৰিছে তেতিয়া যথেষ্ট তাতে কালভাৰ্ট আছিল, কিন্তু এতিয়া যিবিলাক ৰোড বনাইছে ব্ৰহ্মপুত্ৰ 2 পাৰত, এইবিলাক কিন্তু এক ৰাস্তাবিলাকত, দ্যাট ইজ নেশ্যনেল হাইৱে, আমাৰ কালভাৰ্টবিলাক কিমান বহল কৰিব লাগিব, কিমান দূৰে দূৰে কৰিব লাগিব, সেইটো কৰা হোৱা নাই। এইটো সাংঘাতিক এটা ভুল হৈ আছে। এই গতিকে পানী ইফালৰ পৰা ইফালে যাব নোৱাৰে, ব্লক হৈ আছে। গতিকে সেইখিনিও চাব লাগিব। এইটোও আমাৰ হিউমেন ইণ্টাৰফিয়াৰেঞ্চে ক'ব লাগিব।
আৰু এটা কথা, আমি এটা বছৰ মই বহুদিন আগতে মোৰ কিতাপত লিখি গৈছোঁ যে আমি এটা ভূমিকম্প হোৱাৰ পিছত নেক্সট ইয়াৰ জুন জুলাইৰ আগতে আমাৰ ক'ত ক'ত কি অৱস্থায় আমাৰ বেংকবিলাক এমেণ্ডমেণ্টবিলাক আছে সেইবিলাক চেক কৰিব লাগিব। বিদেশতো এমেণ্ডমেণ্ট আছে, এইবিলাক ৰেড ট্ৰিটমেণ্ট কৰা হয়। আৰু তাতে আমাৰ ৰেড ট্ৰিটমেণ্ট মানে নিগুনিয়ে কেনেকৈ খাইছে, গৰুৱে নষ্ট কেনেকৈ কৰিছে, হাতীয়ে কেনেকৈ এমেণ্ডমেণ্টটো ভাঙি থৈছে। আৰু এটা হ'ল মিছক্ৰিয়েণ্ট কাৰ্ড। কেতিয়াবা কেতিয়াবা দেখা যায় বেয়া মানুহৰ দ্বাৰা এই বেংকবিলাক কাটি থৈ দিয়ে, তাৰ ফলতো পানী এফালে হ'লে অন্যফালে পানীটো সোমাই যায়। নিজৰ হয়তো এইটো অঞ্চল ছেভ কৰিবৰ কাৰণে এইটো কৰে, সেইখিনি চাব লাগিব। আৰু ভূমিকম্পৰ পাছতো অঞ্চলটো এক্সামিন কৰিব লাগে। আমাৰ এক্সামিন কৰিবলৈ খালী ইঞ্জিনিয়াৰ দি নহ'ব, জিঅ'লজিষ্ট লাগিব, হাইড্ৰলজিষ্ট লাগিব। এইখিনি নহ'লে আমি এইখিনি তেওঁলোকে ছাপোৰ্ট কৰিব লাগিব আৰু অঞ্চলটো চাই যাব লাগিব। আমি গতিকে গোটেই ছাৰ্ভে কৰা দৰকাৰ। আৰু এতিয়া এৰি দিলে নহ'ব। এই ধৰণে যদি এৰি দিওঁ তেনেহ'লে বাৰে বাৰতো আৰু মানুহে হেল্প নকৰিব, আৰু এই অঞ্চলৰ মানুহৰ পঢ়া লেখাও নষ্ট হ'ব, অৰ্থনৈতিকভাৱে দুৰ্বল হৈ যাব। মই এইটো কাৰণে বহু আগতেই ব্ৰহ্মপুত্ৰ ফ্লাডছ এণ্ড ইটছ প্ৰিভেণ্টিভ মেজাৰ কিতাপখন লিখিছিলোঁ, যিটো আমেৰিকাত যথেষ্ট ভাল পাইছে, তেওঁলোকে পঢ়ি আছে বহুতে। কিন্তু আমাৰ ইয়াত কি হ'ল, আমাৰ এনেকেইটা ফ্ৰেজাইল এৰিয়া, এফালে হ'ল ৰেইনফল ইজ ভেৰি হাই, ইণ্টেনচিটি দিনে দিনে বাঢ়ি আছে, আৰু ইয়াত ভূমিকম্পন প্ৰৱণ ঠাই। গতিকে এই কাৰণে আমি ভালকৈ এক্সামিন কৰি থাকিব লাগিব, যথেষ্ট এলাৰ্ট থাকিব লাগিব। মই দেখিছোঁ ইয়াত এইটো নহয়, হোৱাইটে কৈছিল যে মানুহৰ স্মৃতিশক্তি খুব কম। আজি এটা ভূমিকম্প হ'ল বা আৰ্থকুৱেক হ'ল বা ফ্লাড হ'ল, কেইদিনমান পাছতে মানুহে পাহৰি যায় তেওঁলোকে কেনেকৈ এফেক্টেড হৈছিল। সেইকাৰণে মানুহ, আমাৰ চাইণ্টিষ্ট আৰু প্লেনাৰ এই সকলোৱে চিন্তা কৰিব লাগিব। এজনে কৈছে, আৰু এইটো মই ৰিচাৰ্চ কৰি দেখিছোঁ যে হাইড্ৰলজিকেল এফেক্ট আমাৰ গুৱাহাটীত খুব হৈছে, যে বিল্ডিংবিলাক হৈ আছে, বিল্ডিংবিলাকৰ কাৰণে ৱাটাৰ ডিছচাৰ্জ কেনেকৈ কৰিব আৰু কেনেকৈ ড্ৰেইন ডেভেলপমেণ্ট কৰিব লাগে সেইখিনি কৰা নাই, আৰু সেইখিনি বাধ্যতামূলক কৰিব লাগিব। এখন আগত আছিল একমহলীয়া ঘৰ, এতিয়া হৈ গ'ল 7 মহলীয়া ঘৰ। তাতে ডিছচাৰ্জ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে পাৰ মেন 700 লিটাৰ ৱাটাৰ ইউজ কৰে। গতিকে মানুহৰ সংখ্যা যথেষ্ট বাঢ়িছে আৰু ফ্লোটিং পপুলেশ্যনো বাঢ়িছে। তাৰ কাৰণে দেখা যায় এই অঞ্চলত ভাল মানুহ দি পেলাই কেইজনমান হাইড্ৰলজিষ্ট, ইঞ্জিনিয়াৰ, জিঅ'লজিষ্ট তেওঁলোকক দি এই অঞ্চলটো প্লেন কৰিব লাগিব, তাৰ পিছতে ঘৰ বান্ধিব লাগিব। থেংক ইউ। হয়, গুৰুত্বপূৰ্ণ কথা। দুৰা ডাঙৰীয়া, ডক্টৰ দুৰা ডাঙৰীয়া। প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে ইয়াত বহুত গুৱাহাটীত দীঘলীয়া দিন ধৰি থকা সূত্ৰে ময়ো এটা কথা ক'ব বিচাৰিছোঁ, গুৱাহাটীত দেখাত কোনো ধৰণৰ সমাধান নাই। কাৰণ ইয়াত প্ৰধান যি দুটা সংস্থা, গুৱাহাটী পৌৰ নিগম আৰু প্লেনিঙৰ কাৰণে GMDA, দুয়োটাই দুটা ভুল দিশেৰে গৈ আছে। মূলতঃ আমাৰ ধৰক নতুন ঠাই এটুকুৰাত চহৰ নগৰবোৰ যিবোৰ সম্প্ৰসাৰণ হৈছে, পুৰণা চহৰখনততো নায়েই, নতুন ঠাইবোৰতো এইবোৰ ব্যৱস্থা একেবাৰে ভবাই নাই। আৰু চৌপাশে আমাৰ পাহাৰ, আৰু তাত যি খনন চলিছে। এতিয়া গুৱাহাটীত আপুনি থাকে য'ত, মই এটা কথা অভিজ্ঞতা মই এবাৰ কৈছিলোঁ। মই আজি কেইবছৰমানৰ আগতে এজন বয়সস্থ মানুহ লগ পালোঁ বেলতলা বজাৰৰ ওচৰত। মোক সুধিলে তুমি ক'ত থাকা? মই ক'লোঁ যে মই তেতিয়া শেৱালি পথত থাকোঁ। তেওঁ ক'লে যে আমি সেইফালেদি নাও লৈ যাওঁ আৰু বাঁহ ধৰোঁ, আৰু সন্ধিয়া সময়ত মানে ডেকা কালৰ কথা কৈছে, সন্ধিয়া সময়ত সেইফালে নাহৰফুটুকী বাঘ ওলায়। মই বোলো আপুনি নদীখন কেনি গ'ল? মইতো তাতে তেতিয়া ভালেমান বছৰ আছোঁৱেই। তেওঁ তেতিয়া ক'লে যে লখিমীজান বুলি এখন নদী আছিল, সৰু জান এটা, কিন্তু নদীৰ নাও চলিব পাৰে। মই তাৰপাছত তেওঁৰ ওচৰৰ পৰা আহিয়ে এদিন মই সেই যিমান দূৰলৈকে পালোঁ চাবলৈ গ'লোঁ।
তাৰপাছতে মই গম পালোঁ যে লক্ষ্মীনগৰৰ কাষৰ যিটো ড্ৰেইন আমি অভাৰ ফ্লাডেড হৈ বানপানী হয় বুলি সেই এলেকাটোত কৈ আছিলোঁ, সেইখন এখন ডাঙৰ জান আছিল আৰু নাও চলিছিল। সেইখন বাহিনী নদী। হয়, আমি যিখন বাহিনী নদীৰ কথা কওঁ সেইখন হৈছে বাহিনী নদী, পুৰণা বাহিনী নদী। বাহিনী নদী। এতিয়া আমাৰ চাওক নাই, এতিয়াতো আমি বাহিনী নদী বুলি ক'লে আমি যি বুজো আমাৰ ৰুক্মিণী গাঁৱৰ ওচৰে পাজৰৰ পৰা যিটো আৰম্ভ হৈছে সেইটো নহয়, কথাটো সেনেকুৱাই হৈছে। এতিয়া মানে এইটো লক্ষ্মী জান বুলি পেলাই কৈ দিয়ে, আচলতে এইখন বাহিনী নদী। এতিয়া চাওক আমাৰ সমস্যাটো ক'ত হৈছে, যেতিয়া নদী যিটো ব্ৰহ্মপুত্ৰখন ইমান ডাঙৰ, তাত মই যদি চাওঁ তাৰ উপনদীবিলাক তাতকৈ অলপ সৰু। যদি সোৱণশিৰিৰ কথা যদি চাওঁ, লোহিতৰ কথা যদি চাওঁ, ব্ৰহ্মপুত্ৰতকৈ অলপমান সৰু। আকৌ সেই লোহিত বা সোৱণশিৰি যদি ট্ৰিবিউটৰীবিলাক যদি চাওঁ, তাৰ উপনদীবিলাক সেইবিলাক আৰু সৰু। তাৰমানে ড্ৰেইন বনালে মই এনেকুৱা হ'ব লাগিব যে যেতিয়া প্ৰথমতে ওলাই আহিব সেই ড্ৰেইনবিলাক সৰু হ'ব। যেতিয়া তেনেকুৱা সৰু সৰু ড্ৰেইন দুটা লগ হৈ যাব তেতিয়া ড্ৰেইনটো ডাঙৰ হ'ব, তাতকৈ যদি বেছি হ'ব সি ডাঙৰ হয়। তাৰ মানে ড্ৰেইনৰ যিহেতু পানী বেলেগ বেলেগ জেগাৰ পৰা মই একুমুলেট কৰি আনিছোঁ ড্ৰেইন আউট কৰিবৰ কাৰণে, মোৰ ড্ৰেইনবিলাকৰ ডিজাইনটো তেনেকুৱা ধৰণৰ হ'ব লাগিব যে মই প্ৰথমতে অলপ যিটো ফাৰ্ষ্ট কালেকশ্যন হ'ব সেইকেইটা সৰু সৰু ড্ৰেইন, তাৰপিছত যদি সেইকেইটা লগ হ'ব তেতিয়া ডাঙৰ ড্ৰেইন, তাৰপিছত যেতিয়া লগ হ'ব ডাঙৰ ড্ৰেইন। আপুনি চাব আমাৰ মেক্সিমাম আপুনি জোৰতে যদি চায়, যিকোনো ফেঞ্চি বজাৰতে যদি চায়, ড্ৰেইনবিলাক চব ড্ৰেইনবোৰ সমান চাইজ। গতিকে মোৰ এই ড্ৰেইনটোৱে যদি ফুল্লি যদি পানী লৈ আহিব, সি যেতিয়া দুটা তেনেকুৱা ড্ৰেইন লগ হৈ যাব তেতিয়াহ'লে সি কোনো থাৰ্ড যিটো লগ হৈ যাব সেইটো কেনিং কেপাচিটি নাথাকিব, তেতিয়া পানীটো ওপৰলৈ উঠি যাব। এইটো এটা কথা। আৰু আমি ঠিকে আছে, আমি ইয়াতে জাবৰ জোঁথৰাই পেলাই মই সেইটো ব্লক কৰে, সেইটো এটা ছাইড আছে। মই এইটো ক'ব বিচাৰোঁ যে আমাৰ পাব্লিকে মানে সেইটো মানে বেয়া কাম কৰা নাই বুলি, বহুত পাব্লিকে সেইটো বেয়া কাম কৰে। কিন্তু একেটা সময়তে যে এই যে ড্ৰেইনবিলাক আছে, প্ৰত্যেকটো ড্ৰেইন যদি বনাব লাগে এনেকুৱাবিলাকত, তেতিয়াহ'লে ৰাস্তাত ছেডিমেণ্ট ট্ৰেপ থাকে। মই আমাৰ গুৱাহাটীৰ কোনো এটা ড্ৰেইন দেখা নাই য'ত ছেডিমেণ্ট ট্ৰেপ আছে। তাৰমানে ছেডিমেণ্ট যেতিয়া কেৰি কৰি আনিব ড্ৰেইনে, ধুই আনিব, তাতে এটা গাঁত থাকিব। সেই গাঁতটোত আহি পেলাই যেতিয়া ছেডিমেণ্ট পানীটো পাৰ হৈ যাব, তাতে ছেডিমেণ্টবিলাক পৰি যাব। আৰু মিউনিচিপালিটি এতিয়া যেনেকৈ চাকাৰ আনিছে ধৰক চবতে চাফা কৰিম বুলি, সেইটো নহয়, সেই ট্ৰেপবিলাক চাফা কৰিব। ডিজাইনিংটো সেইটোৱে হ'ব লাগে, কিন্তু আনফৰ্চুনেটলি বাহিৰত চবতে আছে। আমি কিয় এই কথাবিলাক কিন্তু আমাৰ ডিজাইনত নাই। মই এইকাৰণে কৈছোঁ যে আমাৰ যেতিয়া এইবিলাক ডিজাইন কৰা হয়, তাৰ এটা ব্ৰেইন ষ্টৰ্মিং এটা আলোচনা হ'ব লাগে, আৰু সেইটোত একচুৱেলি পাব্লিককো ইনভলভ কৰিব লাগে আৰু বেলেগ বেলেগ ফিল্ডৰ মানুহক ইনভলভ কৰিব লাগে, যাৰ ডিছকাশ্যন হৈ আমি এটা ডিজাইন কৰিব পাৰোঁ। আৰু এটা এতিয়া ধৰক সেইটো এটা কথা। আৰু এটা আমি এতিয়া কৈ আছোঁ যে আমি যদি ইয়াৰ ফ্লাডৰ যিটো শিৱসাগৰত হ'ল বা এনেকুৱাবিলাক তালৈ যাব বিচাৰোঁ, তাত যে এই যে আমি পলস পৰা বুলি কৈছোঁ, আমি কৈ আছোঁ পলস পৰা, নদীয়ে পলস পেলাই কাৰণে আমি পলস পৰা বুলি কৈ আছোঁ, কিন্তু সেইবিলাক পলস নহয়। এইবিলাক শিল যিবিলাক ভাঙি দিয়া গুড়িবিলাক আছিলে, সেই গুড়িবিলাক আহিছে। তাত কোনো আপোনাৰ মানে ফাৰ্টিলিটি নাই, সেইবিলাকত খেতি কৰিব পৰা ব্যৱস্থা নাই। এতিয়া আমি ধৰক ধানৰ কঠীয়া সিঁচিছোঁ, কিন্তু সেইবিলাক মানুহে সেই খেতি কৰিব নোৱাৰিব। সেইটো যিবিলাকত সেইবিলাক পৰা নাই, সেই ছেডিমেণ্টৰ গেট পৰা নাই, সেইবিলাক জেগাতহে খেতি কৰিব পাৰিব। সেই জেগাত কিমান বছৰলৈ সেইবিলাক লেণ্ড ফেল' হৈ থাকিব, সেইটো আপুনি এতিয়ালৈকে ক'ব পৰা হোৱা নাই। এতিয়া কথাটো হৈছে কি যে এতিয়া ইয়াৰ কাৰণে আচলতে কি হয়, আমি যিটো এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে মানে ইঞ্চুৰেঞ্চৰ পইচাটো মানে তেওঁলোকক যাতে ক্লেইম কৰিব পাৰে, আমি কথা পাতি আমি সুবিধা কৰি দিম বুলি পেলাই। এতিয়া কথাটো হৈছে কি, এই মানুহবিলাক যিবিলাক ভুক্তভোগী, তেখেতসকলৰ বহুতৰেই হয়তো 90% মানুহৰো কিজানি আপোনাৰ ইঞ্চুৰেঞ্চ নাথাকিব পাৰে, কাৰণ সেইটো এৱেৰনেছ নাই নহয় তেওঁলোকৰ। নহয়, মানে গাড়ীৰ ইঞ্চুৰেঞ্চ হৈছে, লাইফ ইঞ্চুৰেঞ্চ হৈছে, কিন্তু ঘৰৰ ইঞ্চুৰেঞ্চ বা প্ৰপাৰ্টি ইঞ্চুৰেঞ্চ একেবাৰে কম, তথাপিতো একেবাৰে কম। ফচল বীমা যোজনা যিটো আছে, নাই, ফচল বীমা যোজনাখন প্ৰেক্টিকেলি ভাৰত চৰকাৰে কেইবাখনো আঁচনি, কাগজে পাত্ৰই দেখিবলৈ বৰ ভাল। ময়োতো ফাৰ্মাৰ, মই মানে আমি খেতি বাতিৰ লগত জড়িত মানুহ প্ৰত্যক্ষভাৱে, বেকা বেকিকেও নহয়, গতিকে জানো এইবোৰ ফিল্ডত তাৰ যিটো মানে ব্যৱহাৰিক সেইটো তাৰ আৰু থিয়ৰীৰ মাজত পাৰ্থক্য আছে। ফিল্ডত ফচল বীমা যোজনা যদি আপুনি সময়মতে কৰিছে, মই এবাৰ খৰাং যেতিয়া হৈছিলে 11 কোটি টকা আমি কেতিয়াবা এবাৰ কথা পাতিম সেইখনৰ বিষয়ে। মোৰ ফাৰ্ষ্ট হেণ্ড সেইটোৰ ওপৰত মানে এটাই নহয়, ভালেমান মই তথ্য কৰি মোৰ এক্সপিৰিয়েঞ্চ আছে, পাতিম সেই বিষয়টোৰ ওপৰত। কিন্তু এনেকুৱা নহয় যে মানে এক্ট অফ গড,
বহুত ইঞ্চুৰেঞ্চ কোম্পানীয়ে ক'ব বিচাৰিব যে এইটো এক্ট অফ গড ফচল বীমাটোত খৰাং বানপানী ইনক্লুডেড এইটো এক্ট অফ গডত নপৰে খৰাং আৰু বানপানী ধৰিহে ফচল বীমা যদি বানপানী আৰু খৰাঙতে পইচা নাপায় আনকি ফচল বীমা যোজনা এনেকুৱা এটা এভাৰেজ প্ৰডাকশ্যন ধৰি লয় এভাৰেজ প্ৰডাকশ্যন ছাপ'জ পাৰ বিঘা 10 মোন ধান কিবা কাৰণে যদি আপোনাৰ সেই এৰিয়াটোত যিটো ছাৰ্ভে হয় ছাৰ্ভেত 8 মোনকৈ ধান হয় সেই 2 মোন ধানৰ যিটো গেপ থাকে গম নোপোৱাকৈ সেই খেতিয়কজনৰ একাউণ্টত সেই 2 মোন ধানৰ পইচাটো সোমাই যায় সেইকাৰণে বহুত সময়ত আমাৰ মানুহে যে কয় গম নোপোৱাকৈ একাউণ্টত পইচা সোমালে আচলতে ফচল বীমা যোজনাটো য'ত য'ত ভালকৈ অলপ মনিটৰ কৰা হৈছে আমি সৰু কথাত মই বেলেগত নকওঁ কিন্তু ফচল বীমাটো আমি বেলেগ এটা সময়ত পাতিম মানে মই ফ্লাড ইঞ্চুৰেঞ্চৰ কথাটোত মানে অকল ফচলৰ কথা কোৱা নাই আজি ধৰক তেওঁলোকৰ ঘৰটো ভাঙি গ'ল এইটোৱে কথাটো গতিকে যেতিয়া আমি ইঞ্চুৰেঞ্চৰ কথা ক'ম সেই ইঞ্চুৰেঞ্চটো যাতে তেনেকুৱা ধৰণৰ আগলৈ যিহেতু হৈছে গতিকে আমি যদি তেনেকুৱা এটা ভাবিব পাৰোঁ খুব কম প্ৰিমিয়াম ঘৰৰ ইঞ্চুৰেঞ্চ হয় গতিকে সেইটো এটা আমি যদি আমি চৰকাৰৰ ফালৰ পৰা যদি আমি এটা মানে ব্যৱস্থা ল'ব পাৰোঁ হয় আৰু এটা মই ক'ব বিচাৰিছোঁ যে এই খেতিৰ ব্যৱস্থাটো যদি যিবিলাকত বানপানী সঘনে হৈ থাকে এতিয়া আপুনি যদি ধেমাজি ফালে যদি চায় তেওঁলোকে আজিকালি ধান খেতি কমকৈ কৰে সৰিয়হ খেতি কৰে মানে অল্টাৰনেটিভ এটা তেওঁলোকে ব্যৱস্থা এটা আচলতে কৰি লৈছে গতিকে তেনেকুৱা ধৰণৰ এটা আমি চাব লাগে যে যদি মোৰ কিবা এটা হয় মানে প্লেন এ মই ফেইল কৰিছোঁ প্লেন বি এটা থাকিব লাগে আৰু এই বস্তুটো আচলতে যদি আমাৰ থকাটো ধান খেতিটো এতিয়া মোক যদি মোৰ কথাটো নুশুনিব মানুহে কিন্তু যিমান হাৰত কঠীয়া পাৰি আছে সিমানখিনি কঠীয়া পৰাৰ মই ব্যক্তিগতভাৱে বিৰোধী দুটা ব্যক্তিগত লজিক এটা হ'ল যে কঠীয়াবোৰ ৰুব পৰা হ'বলৈ 21 দিনমান লাগিব 21 দিনমানৰ পাছত এই বৰষুণৰ প্ৰাবল্য নাথাকে আৰু তেতিয়ালৈ মানে সামান্য শুকাবলৈ আৰম্ভ কৰিব নদীৰ যিহেতু পলস বা হিউমাছ থকা মাটি ফাটি যাব আৰু তাত ধান খেতি নহয় আৰু কয়লাৰ গুৰি আৰু তাত যি শিলৰ বালিৰ গুৰি আছে গতিকে তাত ধান খেতি নহয় মই ভাবি আছোঁ যে জেৰেঙা পথাৰ যদি কয় য'ত আহি পেলাই চেডিমেণ্টবিলাক তেনেকৈ অহা নাই সেইবিলাকত সেইটো হ'ব সেইটো যিহেতু মানে ভাদ মাহত হ'বগৈ গৈ পেলাই আৰু ইমান আমি এতিয়া বেলেগ খেতিৰ কাৰণে ভাবা প্ৰস্তুত কৰিবলৈ সিঁচি খেতি কৰা জিৰ' টিলেজ ফাৰ্মিং বা একদম ল' টিলেজ ফাৰ্মিং আচলতে সেইবোৰ ঠাই কৰিব পাৰিলে ভাল গতিকে খেতিটোত অকণমান মানে আছে বিষয় যে কি খেতি কৰিব কিন্তু এতিয়া মানুহে কৈ দিলে বেয়া পাব সকলোৱে উৎসাহেৰে কৰি আছে কামটো কৰি আছে কিন্তু যিমান কঠীয়া পাৰিছে দেখিছোঁ সেইখিনিৰে মানে বহুতৰ নষ্ট যাব পেলনি হ'ব বেছিভাগেৰে ৰুব নোৱাৰে হয় মই আহিছোঁ এটা চব বিৰতি লৈছোঁ কিন্তু বিৰতিৰ পিছত কেইবাটাও বিষয় পাতিবলগীয়া হৈছে এটা কথা মন কৰিব অসমৰ দৰ্শকসকলে ৰাইজক চৰকাৰক এই মুহূৰ্ততে তুৰন্তে এই প্ৰশ্নটো সোধা উচিত যে তালৈ একেবাৰে গ্ল'বেল শিখৰ পৰা চুকুৰালিলৈকে গৈ এতিয়া ঘৰ বনাই আছে বাঁহ কাটি ভাৰত চৰকাৰে বৰ ঢাক ঢোল বজাই VB ৰেমজি বুলি এখন আঁচনি আনিলে এই আঁচনিখন অসমতো ইতিমধ্যে ৰূপায়ণ পৰ্যায়লৈ আহিল ইয়াৰ পূৰ্বে এনৰেগা MNৰেগা ৰূপত সেই আঁচনিখন বা তাৰ আগত EAS বুলি আঁচনিখন আছিল অসম চৰকাৰ মুখ্য সচিব মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৱে মিলি মই নাজানো যে এই সুবৰ্ণ সুযোগটো সেই আঁচনিখনৰ অধীনত কৰি সেই এলেকাৰ কাম কৰিব পৰা মানুহখিনিক তাৎক্ষণিকভাৱে ইয়াত নিয়োগ কৰি দৰকাৰ হ'লে দুগুণ চৰকাৰৰ ইয়াত এটা ক্ষমতা আছে অলপ কিছু মজুৰি বেলেগকৈ দিব পাৰে বেছি মজুৰি দি তৎক্ষণাত কামবোৰ কিয় কৰোৱাই নিদিয়ে আৰু চৰকাৰৰ পইচা আছে দৰকাৰ হ'লে কাষৰীয়া দুখন জিলাৰ পৰা আৰু অলপ বেছি পইচা লৈ যাওক যেনেকৈ এতিয়া অৰুণোদয় পইচা লৈ গৈছে কিন্তু এতিয়ালৈকে এই বুদ্ধিটো কিয় উদয় হোৱা নাই মই মানে নিজে আচৰিত হৈ আছোঁ ভলণ্টিয়াৰ্ছৰ অভাৱত VB ৰেমজি আমি ইমান ডাকডোল বজাই ইমান ভাল ভাল কাহিনী কোৱাৰ পাছত যে আজিলৈকে আমি ইয়াত লোৱা নাই এই প্ৰশ্নটো চৰকাৰক তুলিবলগীয়া হৈ আছে কাৰণ আমি মানুহ গৈ এজন মানুহে 20জন মানুহ গৈ পেলাই কিমান কৰিম তাতকৈ যদি সমগ্ৰ 5খন 7খন জিলাৰ সকলো মানুহক এটা ৱৰ্কাৰ পুল কৰি সেই ঠাইবোৰত কাম কৰোৱালে হ'লে চৰকাৰে পইচা দি বানাক্ৰান্ত মানুহখিনিও উপকৃত হ'লে যিখিনিয়ে শ্ৰম কৰিব পাৰে তেওঁলোকে এটা পইচা পাব এংগেজমেণ্ট পাব অন্ততঃ অহা 6 মাহ 7 মাহলৈকে তেওঁলোকৰ হাতত এটা চাৰ্টেন এংগেজমেণ্ট এটা মজুৰি পোৱাৰ ব্যৱস্থা এটা হ'ব সেই কামটোও কৰিব পাৰি সেই কামবোৰ ইতিমধ্যে আৰম্ভ কৰিব হৈ গৈছে আৰু আধা কাম হোৱাৰ পাছত কৰি লাভ নাই এই বিষয়টো চৰ্চা কৰিম এটা চমু বিৰতিৰ পিছত